তো ফিডবেক কি হয় ইম্পৰ্টেণ্ট হয় মানে কি হয় তোমাক মানুহে চব বহুতেই ক'ব ভাল লাগিছে কিন্তু তাৰ মাজত কেইজনমান তোমাৰ নিজৰ মানুহ থাকিব যোনে সঁচাটো ক'ব ভাল লাগিছে কিন্তু তই এই বস্তুটো নেক্সট এনেকৈ কৰিবি যোনে দুখ নাপায় সি সুখৰ ভেলুটো নাজানে প্ৰথম মানে এনেকুৱা ক্ষেত্ৰত কিছুমান দুখ পাইছোঁ সেইটো কাৰণে সুখটো আহিলে কাৰণে মোৰ ভাল লাগিলে 5 মিনিটে থাকক সেই সুখটো 2 দিনেই থাকক কিহে কৰিলে চিটুৱেশ্যনবোৰ এনেকুৱা কৰিলে মানুহে শিকাই দিলে কিছুমান কথাই কৰি দিলে আৰু কিছুমান এনেকুৱা কিছুমান মানে এনেকৈ ধৰণৰ তোমাৰ শব্দ কৰি দিব সেই কোৱা মানুহজনে একো ফিল নকৰে কিন্তু যোনজনে ফোনে যাক তুমি ভাল পাবা তেখেতক তুমি যিমানখিনি পাৰা তোমাৰ দিয়া এটা লিমিটলৈকে দিয়া তেখেতে কি দিছে নিদিছে তুমি হিচাপ কৰি লাভ নাই নোপোৱাখিনি হিচাপ কৰি একো লাভ নাই মোৰ মতে তুমি লাষ্টত গৈ কিন্তু সদায় নোপোৱাৰ হিচাপটোৱে বেছি হয় আৰু লাষ্টত মিছা এটা অজুহাত দিব আৰু তোমাক এৰি থৈ গুচি যাব কোনোবা আহিব তোমাক বহুত বস্তু শিকাব গুচি যাব আৰু যোন আহিব তোমাৰ লগত থাকিবলৈ আহিব ই যেনেকৈ হ'লেও থাকিয়ে যাব তোমাৰ লগত কোনোবাই যদি যাব বিচাৰে আচলতে ধৰি ৰাখি লাভ নাই মোৰ মতে তুমি যিমান ধৰি থাকিবা তুমি চোৱা এটা বস্তু তুমি যদি এনেকৈ ধৰি থাকা প্ৰথম তোমাক অলপ বিষ হ'ব লাহে লাহে বিষ হ'ব ধৰিব এটা টাইমত তুমি একো ফিল নোহোৱা হৈ যাব তোমাৰ হাতখন সেই ফিল নোহোৱাটো একেই লাইফটোৱে তেনেকুৱা তুমি কাৰোবাক ধৰি ৰাখিবা প্ৰথম কষ্ট পাবা লাষ্টত সেই মানুহজনৰ প্ৰতি একোৱেই নাথাকিব তাতকৈ ভাল তুমি এৰি দিয়া মানে বেয়া নাপাওঁ তোমাক কিন্তু এতিয়া ভালো নাপাওঁ তোমাক হিৰোটো দুখ বহুত আছে কিন্তু আৰু লগ পাবলৈ মন নাই কেনেকুৱা ছোৱালী এট্ৰেক্ট কৰে চকুকেইটা ধুনীয়া হ'লে মোৰ অলপ চকু যায় চকুকেইটা ধুনীয়া চুলিখিনি দীঘল হ'লে অলপ চুলি দীঘল কিছুমান ছোৱালীয়ে চকুৰে হাঁহে যে চকুৰে অলপ ভাল লাগে কাৰণ প্ৰেম কিয় লাগে তুমি চব কথা চবৰ লগত পতাৰ পিছত শেষত ৰাতি এজন মানুহ লাগে যাক তুমি চব খুলি কৈ দিব পাৰা মনৰ কথা দিনটোত কি কৰিলা কি ভাল কৰিলা তোমাৰ প্লেনিংছ কি তুমি হয়তো তোমাৰ বেষ্ট ফ্ৰেণ্ডজনকো ক'ব নোৱাৰিবা কোনোবা কথা এটা কিন্তু সেই বিশেষ ব্যক্তিজনক ক'ব পাৰিবলৈ এজন মানুহ লাগে মানে তুমি ইমানকাল মানুহ থকাৰ পিছতো যেতিয়া এজন ব্যক্তিৰ কাৰণে কান্দিব সেই ল'ৰাজনৰ তেতিয়াহে প্ৰেম হয় চবৰ কাৰণে নেকান্দে কিন্তু ল'ৰাই চবৰ আগতো নেকান্দে কোনোবা এজন বিশেষ ব্যক্তিৰ আগতহে কান্দে বাট নাও মই ৰখাত নাই আৰু কাম কৰিব এতিয়া কাম কৰিম খুব সোনকালে আহিব কিবা কিবি আৰু উইদিন 1 মান্থ আৰু নামটো ভুল তোমাৰ নে মোৰ ছোৱালীক চেনি দিয়া বয়সত EMI দি আছোঁ ফিলৰ কাৰণেতো ছোৱালীবিলাকে ভাল পায় পিংকল ৱেলকাম টু TDS থেংক ইউ দা দেৱ শ্ব' তো ফাইনেলি আজি আমি কিমান দিনৰ পিছত লগ পালোঁ বহুত দিন এই তুমি কিবা বিয়া এখনত যোৱাৰ কথা আছিল য়েছ নগাঁও তো ফাইনেলি লগ পালোঁ ভাল লাগিল মইতো বহুত এক্সাইটেড হৈ আছিলোঁ মই তোমাৰ ভিডিঅ'জবোৰ চাই থাকোঁ মানে ভাল লাগে তোমাৰ ৱেইট যোনটো তুমি ৱেইট কথা পাতা যে এনেকুৱা নালাগে যে কিবা এটা স্ক্ৰিপ্টেডটো অভিয়াছলি নহয় আৰু কিন্তু যে মানে এই যোনটো কথা ক'ব পাৰি যে তোমাৰ লগত পাৰি মানে সেই ভিডিঅ'খিনি চাই এনেকৈ যে ভাবিছা এজন কথা কোৱা মানুহে গম পায় আৰু এজন কথা শুনা মানুহ এজন লাগে মানে সেইকাৰণে থেংক ইউ আৰু খুব ছোৱালী মানুহৰ ৰিকুৱেষ্ট আহি আছিলে টু বি অনেষ্ট খুব মই তোমাক কৈছোঁৱে শ্ব' ষ্টাৰ্ট হওঁতেই কৈছোঁ সাংঘাতিক ভাল পায় এইটো কিহৰ কাৰণে ভাল পায় এইটো আজি মোৰ শ্ব'ত গম পাম হয়তো তোমাৰ এইটো চাগে ফাৰ্ষ্ট পডকাষ্ট ফাৰ্ষ্ট ইণ্টাৰভিউ কম কৰা কিয় ইণ্টাৰভিউ মানে মই বিচাৰিছিলোঁ মই খুব কম পাইছোঁ মানে খুব কম আছে মোৰ কিবা মন নাযায় বৰ বেছি মানে অপেন আপ হ'বলৈ চবলৈ মন নাযায় বাট এতিয়া মন গৈছে মানে কথা বহুতখিনি কথা আছে যোনখিনি ক'বলৈ চাগে অলপ মোৰ মানে লাইট ফিল কৰিম চাগে নাই কথা পাতিলে মানুহৰ মনটো অলপ হয় ন সেই পাতল হয় মানে ইণ্টাৰভিউজ আগতেই কৰিছিলোঁ কিন্তু অলপ পজ এটা মই বিচাৰিছিলোঁ মানে মোৰ জীৱনত লাগে অলপ পজ এটা লাগে নিজক অলপ ডেভেলপ কৰিব পাৰোঁ যাতে কিমান ইম্পৰ্টেণ্ট পজ জীৱনত মই কিন্তু ভাবোঁ ইম্পৰ্টেণ্ট আছে কাৰণ মই কণ্টিনিউৱাছলি কাম কৰি আছিলোঁ কৰি গ'লে কি হয় মই যি কৰিছোঁ একঘেমীয়া হৈ গৈ আছে বস্তুখিনি মোৰ মতে মানে পাব্লিকৰ কথা মই নাজানো বেলেগৰটো মোৰ মতে একঘেমীয়া হৈ গৈছে পজ ল'লে কি মই নিজক ডেভেলপ কৰিব পাৰোঁ বেলেগৰ কাম চাব পাৰোঁ জীৱনটো ৰিষ্টাৰ্ট কৰিব পাৰোঁ মানে তুমি বহুত বস্তু চাগে নে শিকিব লগা তুমি যেতিয়া তুমি অকল নিজে কৰি গৈ থাকিবা নিজৰখিনিয়ে ইউটিলাইজ হৈ থাকে নতুন কিবা এটা নহয় মানে যেতিয়া তুমি পজ ল'বা নতুন কিবা এটা তাত তোমাৰ আহিব শিকিবা তুমি কাৰোবাৰ পৰা বহুত নতুন লগ পাবা তো কাৰণে বাৰু পজ এটা লাগে পজ এটা ল'লোঁ অলপ দীঘলীয়া পজ ল'লোঁ বাৰু বেছি মই 2 বছৰ য়েছ 2 বছৰ পূৰা 2 বছৰ বহুতে সুধি আছিলে কালি মই পষ্ট এটা দিছিলোঁ যে তেওঁ নতুন শ্বৰ্ট ফিল্ম কেতিয়া আহিব নতুন গান কেতিয়া আহিব মিউজিক কেতিয়া আহিব মানুহজন অভিনয় কৰা লিখা ষ্টৰি লিখা মিউজিক কৰা কম্প'জ কৰা কি নকৰা ভইচ অভাৰ ইমান ধুনীয়া কবিতাখিনি তুমি তোমাৰ ভইচত যে ওলায় সেইটোও মই সুধিম যে ইমান আৱেগ পেইন আৰু ফিল কেনেকৈ আহে
কেনেকৈ বুলি ক'বলৈ একদম সঁচা কথা ক'ব গ'লে এই মোৰ মাতটোলৈ মই ইমান কনফিডেঞ্চ নাছিলোঁ কিন্তু মই স্কুলৰ দিনৰ পৰা কি হৈছিলে যেতিয়া স্কুলত যে ফাংচনবোৰ হয় টিচাৰ্ছ ডে হওক বা চিলড্ৰেন ডে ষ্টেজত গৈ কথা ক'ব লাগে যে ষ্টেজত মই সেইটো মই পলাই দিওঁ মানে ষ্টেজ ফেয়াৰ আছিলে মানে ষ্টেজ ফেয়াৰ আছে মই মাইকৰ আগত কথা ক'বই নোৱাৰোঁ মানে যে কেনেকুৱা বা লাগিব মোৰ মাতটো ইভেন যেতিয়া ষ্টুডিঅ' ৰেকৰ্ডিং হৈ থাকে টক বেক এটা মাইক থাকে য'ত পৰা আমি গাইড কৰি থাকোঁ ছিংগাৰ্ছক তো সেইটোতেই মই যি আৰু কওঁ আৰু মই মেইন মাইকত গৈ কেতিয়াও একো ৰেকৰ্ড কৰি পোৱা নাই মানে সেই কনফিডেঞ্চো নাছিলে তো কি হ'ল 2018ত কিনো মন গ'ল চাওঁচোন এবাৰ কৰি তেতিয়া টিকটক খুব চলি আছে টিকটকৰ দিন টিকটক আৰু তেতিয়া ৰিল চিলছ এইবোৰ নাই ভাবিছোঁ চাওক যি হয় হ'ব নাম নিদিওঁ মানে মই কৰিছোঁ বুলি নিদিওঁ দিয়া নাছিলে নাই মই জাষ্ট টিকটকত এটা ডাইলগ ৰেকৰ্ড কৰি মেলি আপলোড কৰিছোঁ ৰাতি একো নাম দিয়া নাই কোনে কি কৰিছোঁ জাষ্ট আপলোড কৰিছোঁ নেক্সট ডে চাইছোঁ যে বহুত কমেণ্টছ আছে কাৰ মাত কি তাৰপিছত আকৌ এটা দিলোঁ তাত লিখি দিছোঁ সেইটো ভাল লগা সেই মানে সেই ভাল লগা মানে কি কমেণ্টছখিনি পাই অলপ মটিভেট হ'লোঁ যে মই য়েছ কিবা এটা আছে চাগে যোনটো মই আৰু অলপ তাক ঠিক কৰিলে পাৰিম কনফিডেঞ্চ এটা আহি গ'ল তো সেইটোৰ পৰা ট্ৰাই কৰি কৰি চাগে আজি এইখিনি পালোঁ নেকি তেনেকুৱা সেইটো কোনটো আছিলে ফাৰ্ষ্ট টিকটকত কৰা টিকটকত কি কৈছিলোঁ বাৰু কোনটো আছিলে ডুৱেট কৰিছিলোঁ মই সুকন্যাৰ লগত কৰিছিলোঁ এটা সুকন্যা বৰুৱা এক্ট্ৰেছ তাইৰ লগত কৰিছিলোঁ এটা ডাইলগটো মোৰ একজেক্ট মনত নাই এতিয়া এনেকুৱা বৰ পয়েটিক নাছিলে একো একদম চিম্পল কথা আছিলে যে কালি লগ কৰিবা নেকি তেনেকুৱা টাইপ কথা এটা আছিলে কনভাৰ্চেশ্যন এটা কাপলছৰ তো সেইটো বস্তু মানে ভাল পাইছিলে সেইটো মানে ক্লিক হৈ গ'ল তেনেকৈ তেনেকৈ তাৰপিছত মই যে আমি এখন হেৰি কৰিছিলোঁ কবিতা ছিৰিজ কৰিছিলোঁ আইচ ফৰ ইউ 3টা ছিৰিজ আছে 3টা এপিছ'ড আছে আইচ ফৰ ইউ তো আইচ ফৰ ইউটো ফাৰ্ষ্ট মোৰ যিহেতু যিমান ষ্টৰি থাকে কিবা থাকে দেউতাই লিখে বেছিভাগ মোৰ দেউতাই লিখে তাতে কিছুমান বস্তু মোৰ ইনপুট থাকে আৰু তো দেউতাই প্ৰথম লিখিলে প্ৰথম দেউতাই আবৃত্তি কৰিলে গোটেইটো আগতে দেউতাই আবৃত্তি মই খালি মিউজিক কৰোঁ কাৰণ মই যিহেতু কৈ দিছোঁ মোৰ মাতৰ লগত মই এটা জেগা নাই আৰু মানে নোৱাৰিম মানে এইটো আছিলে মোৰ তাৰপিছত দেউতাই কালি মোৰ ইনাৰ ফিল এটা আহে ন ইনাৰ ভইচ এটা থাকে যে তই পাৰিবি এনেকুৱা টাইপ তো মই কাকো নোকোৱাকৈ নিজে মনে মনে ডাব কৰি চালোঁ অকলে ডাব কৰিলোঁ তাৰপিছত মই বাক শুনালোঁ শুনিছাচোন তো তাই ভাল পালে পাপাক শুনালে পাপাই শুনি ভাল পালে তো সেইটো বস্তু যিয়ে হ'ব বোলো মোৰ ভইচত গুচি যাওক বুলি দি দিলোঁ ৰিলিজ দেন ভাল পালে তো সেই ভাল পোৱাটোৰ পৰা আচলতে মই বেছি উৎসাহিত গ'লোঁ যে আৰু কৰিব পাৰিম তো তেনেকৈ নিজক অলপ আৰু ঠিক কৰিলোঁ কেনেকৈ কৰিলে ভাল হয় মানুহৰ পজিটিভ কমেণ্টে নিজৰ জীৱনটো সহায় কৰে বুলি বহুত বেছি ইম্পেক্ট আনে অকল পজিটিভ বুলি নহয় কিছুমান বস্তু মোৰ যিমানখিনি আজিলৈকে ভিউৱাৰ্ছ আছে পজিটিভটো দিয়ে আৰু বেয়াটো কিবা থাকে আঙুলিয়াই দিয়ে সেইটো বস্তু বেছি ভাল লাগে আঙুলিয়াই দিয়াটো ইম্পৰ্টেণ্ট সেইটো বেছি ইম্পৰ্টেণ্ট যে এইটো বস্তু এনেকুৱা হৈছে কাৰণ মই যিহেতু আপাৰ আছামৰ ল'ৰা ৰটো আমাৰ একদম নুফুটে না এতিয়া কথা ক'লোঁ গম পাবা যে কিছুমান জেগাত ৰটো নুফুটে আমি যেতিয়া ডাব কৰোঁ মানে জানি বুজি ৰটো উলিয়াই পিনিহে ডাবটো কৰোঁ ডাব কৰিব লাগে এনেই নৰ্মেলি কথা পাতিলে ৰটো নাথাকে খুব কম চাইলেণ্ট হৈ থাকে তো কি হয় তো সেইবোৰ বস্তু অলপ মাজতে আছিলে ষ্টাৰ্টিঙত অলপ প্ৰব্লেম আছিলে লাহে লাহে নিজক ঠিক কৰিলোঁ এইখিনি বস্তু আৰু মই নিজেও ফিল কৰোঁ যেতিয়া তোমাৰ শ্বৰ্টছবিলাক চাই থাকোঁ নিজে ভইচ কৰা ডাব দিয়া সেইবিলাক তুমি নিজে লিখা শ্বৰ্টছ কিছুমান মই লিখা কিছুমান দেউতাই লিখা শ্বৰ্টছ দেউতাই লিখে সেইখিনিও পাতিম ঘৰুৱা কথাখিনিও পাতিম কেনেকৈ ইমান বিল্ড হ'ল আৰু তুমি নিজেও কৈছা যে দেউতাই আবৃত্তি কৰে বা লিখে তোমাক সহায় কৰে ঘৰৰ এটা পৰিৱেশ এটা আছে চাগে সেনেকুৱা আছে মই সাংস্কৃতিক নোহোৱাৰ আগৰ পৰা আছে ঘৰতে মা দেউতা আছিলে ফিল্ম লাইনতে দেউতাই ডিৰেকশ্যন কৰে মোৰ যিমান ভিডিঅ'ছ আছে দেউতাই ডিৰেকশ্যন হ'ব নামটো কিশোৰ বৰুৱা তো তেখেতে লিখে গানো গাইছিলে আগতে তাৰপিছত মাও স্ক্ৰিপ্ট লিখে ঘৰখনে মানে ফিল্মি ঘৰ মই জন্মৰ আগৰ পৰা আছে মানে মই জন্মৰ পিছতো আনকি মানে মাহঁতে কোৱা মতে তো আধা টাইম মই শ্বুটিঙতে পাৰ কৰিছোঁ মানে শ্বুটিঙত যাওঁ সৰু এতিয়া বাৰু মনত নাই সৰু কথা ষ্টুডিঅ'ত থকা তো সেইটো চাগে মোৰ ব্লাডত আহি যোৱা যেন লাগে আৰু তেনেকৈ কয় মানুহে ন ডক্টৰ ইঞ্জিনিয়াৰৰ পুত্ৰবিলাক বেছিভাগ ডক্টৰে তো তেনেকৈ আৰু সেই বস্তুটো মোৰ ৰাফটা সৰুৰ পৰা আছিলে যে কেনেকৈ হয় কি হয় এইটো বস্তু যেনেকৈ এতিয়া কি হয় তুমি এতিয়া স্কুলৰ পৰা আগতে কি সৰুতে খেলিবলৈ ওলাই গুচি যায় ক'ৰবাত চাইকেল চলাব গুচি যায় মোৰ এইটো নাছিলে আমাৰ ঘৰত ষ্টুডিঅ' আছিলে 2001ৰ পৰা ষ্টুডিঅ' আছে তো মই স্কুলৰ পৰা সেই এটাই কাম যে ষ্টুডিঅ'ৰ ভিতৰটোত কি হৈ থাকে কেনেকৈ এডিট কৰে কেনেকৈ গান গায় মোৰ সেইটোতে চখ মানে তো সেইবোৰ বস্তুৰ পৰা মই বহুত বস্তু শিকিলোঁ চাইছে মই বেছি শিকিলোঁ আজিলৈকে মই কেতিয়াও ক'তো একো ক্লাছ লোৱা নাই শিকা নাই মানে এইটো নহয় যে মই ঘামান নহয় মোৰ মানে এইটো যে ক'তো মই শিকা নাই কিন্তু চাইছে মই বহুত বস্তু শিকিব পাৰিলোঁ যিখিনি কৰিছে সেইখিনি চাইছে
মোৰ খালি এটাই মন যে কেনেকৈ হয় মানে এই জনা ইচ্ছাটো মানে সৰুৰ পৰা এটা আছিলে তো সেইখিনি অলপ হেল্প কৰিলে মোক আৰু দেউতাহঁতে এইটো এতিয়াও আছে চলি আছে ফিল্মৰ কাম আমাৰ চলি আছে স্ক্ৰিপ্ট ৰাইটিং কৰে দেউতাই এতিয়া খালি গান চান গোৱা বাদ দিলে আবৃত্তি চাবৃত্তি ইমান নকৰে খালি লিখা মেলা এতিয়াও কৰি আছে তুমিতো চাগে গান নোগোৱা ন গানটো সেইটোত হাত দিয়া নাই মই সেইটো মন আছে নেকি কেতিয়াবা দিব মন মানে নিজে যোনখিনি মই বেকগ্ৰাউণ্ড স্ক'ৰ কৰোঁ মোক কোৱা নাই ক'তো আজিলৈকে তাতে ক'ৰবাত কিছুমান হামিং চামিং থাকিলে মই গাই দিওঁ হামিং কিছুমান যোনখিনি বস্তু মই গম নাপায় আৰু মানুহে লাগে ফিডবেক লাগে জীৱনত বহুত ইম্পৰ্টেণ্ট লাগে লাগে ভাল ফিডবেক ন সদায়তো ভাল ইয়েছ কোৱা মানুহতকৈ কেতিয়াবা কি হয় ফিডবেক বহুতেই দি দিয়ে যে ভাল হৈছে ভাল হৈছে কিন্তু আচল ফিডবেকটো বেছি ইম্পৰ্টেণ্ট আচল ইম্পৰ্টেণ্ট কি অ'কে বহিবা নেকি আহা চেলিব্ৰেশ্যন আমাৰ পিংকল ইয়াত জি এছ ৰোডত চেলিব্ৰেশ্যন আছে তুমি চাগে ইয়াৰ পষ্টত দেখিছা মই ৰাভানী পষ্টত ৰাভানীৰ পষ্টত কুৰ্তা লাগিলে যাব এইবিলাক পিন্ধি থকা কুৰ্তা চব তাৰ হয় নেকি মালিকৰ হৈ যায় এইবিলাক ফিডবেকৰ কথা পাতি আছিলোঁ কিবা তো ফিডবেক কি হয় ইম্পৰ্টেণ্ট হয় মানে কি হয় তোমাক মানুহে চব বহুতেই ক'ব ভাল লাগিছে কিন্তু তাৰ মাজত কেইজনমান তোমাৰ নিজৰ মানুহ থাকিব যোনে সঁচাটো ক'ব ভাল লাগিছে কিন্তু তই এই বস্তুটো নেক্সট এনেকৈ কৰিবি তই এই চাৰ্টটো এনেকুৱা নিপিন্ধিবি এনেকুৱা টাইপ থাকে তো সেই বস্তুবোৰ বেছি ইম্পৰ্টেণ্ট শুধৰাই দিয়াটো বেছি ইম্পৰ্টেণ্ট তেতিয়াহে আমি জীৱনত আগবাঢ়ি যাম মই যি কৰি আছোঁ মইহে মোৰ ভাল লগাটোৱে কৰি আছোঁ তো বেলেগৰ চকুত কি লাগিছে সেইটো মই জানিলেহে নেক্সটটো মোৰ আৰু বেছি বেটাৰ হ'ব তো ইম্পৰ্টেণ্ট ফিডবেকটো বহুত ইম্পৰ্টেণ্ট এইটো লাইফত তোমাৰ ইমান ফিল পেইন খুব যেতিয়া পষ্টবিলাক আহে ন খুব লাভ আৱেগ থাকা মানে বুজিছা মই কি কৈছোঁ গম পাইছোঁ মানুহজন কেনেকুৱা ভিতৰৰ পৰা সেইজনে হয়নে নে বেলেগ হয় সেইজনো হয় আৰু সেইজন হয় নহয় মই নিজক ইমান ক'ব নাজানিম মোৰ লগত যোন সদায় থাকে সি বেছি ভালকৈ ক'ব পাৰিব মোৰ কথা সদায় বা মই মানুহজন কেনেকুৱা সদায় কোন থাকে সদায় থকা মানুহ জনীটো বৰ্তমান নাই আৰু বন্ধু আছে বাৰু ভাল বন্ধু আছে সদায় থাকে মানে কি হয় যেতিয়া লাগে তেতিয়াই পাওঁ তেনেকুৱা বন্ধু আছে তো কথা হ'ল মই মানুহজন বহুত ইণ্ট্ৰভাৰ্ট বুলি ক'ব পাৰি খালি যাৰ লগত মই অ'পেন হ'ব পাৰোঁ তাক মই চব ক'ব পাৰোঁ মানে যে আজি মই আমুক কৰিলোঁ তামুক কৰিলোঁ কিন্তু মই খুব কম কথা পতা মানুহ মানে এতিয়া যে ইমান কথা পাতিছোঁ এইটো মানে নিজক মই কৰিছোঁহে ইমানখিনি এনেকুৱা নাছিলোঁ মই তুমি যদি মোক 18-19 পঢ়ালে এনেকুৱা নাপালাহেঁতেন মোক মানে ইমান অ'পেন আপ নহয় মই কথাই ক'ব নাজানো মানে এনেকুৱা মানুহ কমিউনিকেশ্যন বহুত বেয়া আছিলে মোৰ তো লাহে লাহে বহুত মানুহ লগ পালোঁ সেইবোৰ পৰা মই নিজে গম পালোঁ যে মোৰ এইটো বস্তু থাকিলে নহ'ব মই নিজক চেঞ্জ কৰিব লাগিব পজিটিভ চেঞ্জটো লাগে মানে তো সেই বস্তুটো যেতিয়া মই বুজি পালোঁ অলপ চেঞ্জ কৰিলোঁ নিজক যে মানুহৰ লগত নিজে চিনাকি হ'বলৈ বিচাৰোঁ আৰু বাকী মই মানুহজন কেনেকুৱা বুলি ক'লে কেনেকৈ ক'ম মই সৰু বস্তুত সুখী হোৱা মানুহ সৰু বহুত বস্তু নালাগে মানে মই যদি তোমাক 100% দিছোঁ মোক 50% দিলেও হ'ব খালি ৰেচপেক্টটো লাগে মোক তুমি যদি মোক ডিছৰেচপেক্ট কৰিছা মই সেইখিনি সময়ত থাকিব নোৱাৰোঁ তাৰপৰা আঁতৰি দিম আৰু তেনেকুৱা টাইপ মানুহ হাৰ্ট কৰে ন ডিছৰেচপেক্টে সেইটো বহুত লাগি যায় আৰু এইখিনিত লাগিলে অলপ দিগদাৰ হয় মানুহজন আৱেগিক নেকি বহুত আৱেগিক ইম'চনেল হয় মানে কাৰণ কিছুমান বস্তু এনেকুৱা বস্তু ফেচ কৰি আছোঁ আচলতে কৰি আহিছোঁ তো সেই বেছি দিনো খোৱা নাই চলি আছে আৰু তেনেকুৱা আৰু তো সেইখিনি বস্তু চাগে অলপ আৱেগিক কৰিছে প্লাছ পজিটিভলি যদি চাওঁ মই ষ্ট্ৰঙো কৰিছে মোক জীৱনত বহুত ষ্ট্ৰং কৰিছে কাৰণ যোনে দুখ নাপায় সি সুখৰ ভেলুটো নাজানে প্ৰথম মানে দুখ নাপালে এনেকুৱা ক্ষেত্ৰত কিছুমান দুখ পাইছোঁ সেইটো কাৰণে সুখটো আহিলে কাৰণে মোৰ ভাল লাগে লাগিলে 5 মিনিটে থাকক সেই সুখটো 2 দিনেই থাকক মানে মোৰ ভাল লাগে যে আছে মোৰ লগত কিবা এটা সুখী হৈ থাকিলে ভয় লাগে নে কেতিয়াবা আকৌ দুখ আহে বুলি নাই সুখী হ'লে ভয় নালাগে এতিয়া দুখ আহিলে মোৰ ভয় নলগা হ'ল কিহে ইমান ষ্ট্ৰং কৰিলে কিহে কৰিলে চিটুৱেশ্যনবোৰ এনেকুৱা কৰিলে মানুহে শিকাই দিলে কিছুমান কথাই কৰি দিলে আৰু কিছুমান এনেকুৱা কিছুমান মানে এনেকৈ ধৰণৰ তোমাৰ শব্দ কৰি দিব সেই কোৱা মানুহজনে একো ফিল নকৰে কিন্তু যোনজনে শুনে সেইজনেহে যোনটো ফিল কৰে অনুভৱ কৰে সেইটোৱে মানুহক বহুত সলাই দিবও পাৰে মানে সলনি কৰি দিয়ে তুমি যোনজন মানুহ আছিলে এজন অপজিট হৈ যাব পাৰা মানে একদম চাগে তেনেকুৱা আৰু মই কথা পাতিছোঁ যদি ডিপ হৈ গৈছে ন মই সুধিয়ে দিওঁ জীৱনত হাৰ্ট ব্ৰেকটো কেনেকৈ চোৱা হাৰ্ট ব্ৰেক হৈছেনে লাইফত হাৰ্ট ব্ৰেক হৈছে হাৰ্ট ব্ৰেক হৈছে হাৰ্ট ব্ৰেকৰ পৰা কি শিকিছে হাৰ্ট ব্ৰেকৰ পৰা প্ৰথম কথা শিকিছোঁ মানুহ এজনক যিমানে তুমি ভাল নোপোৱা কিয় প্ৰথমে তুমি নিজৰ গোটেই 100% কেতিয়াও দি দিব নালাগে মোৰ মতে নিজক এৰি দিব নালাগে পূৰা
মানুহজনক ভাল পাব লাগে কিন্তু লিমিটেশ্যন এটা থাকিব লাগে চব ৰিলেশ্যনশ্বিপতে নট অনলি তোমাৰ গাৰ্লফ্ৰেণ্ড হওক বয়ফ্ৰেণ্ড হওক ফেমিলিৰ লগত হওক দেউতা মাৰ লগতো হওক চবৰ এটা লিমিটেশ্যন থাকিব লাগে মানে যে তোমাৰ প্ৰত্যেক 100% তোমাক জানাটো দৰকাৰ নহয় বুলি ভাবোঁ মোৰ মতেহে দেই বেলেগৰটো নাজানিম মই তো হাৰ্ট ব্ৰেক তেনেকৈ পাইছোঁ নোপোৱা নহয় হাৰ্ট ব্ৰেকো কৰিছোঁ মই নোপোৱা নহয় যে মই এনেকুৱাও নহয় যে একো কৰা নাই মই কৰিছোঁ কাৰণে চাগে পাইছোঁ এনেকুৱাও লাগে কিন্তু এতিয়া নহয় মই বহুত এই স্কুলীয়া দিনীয়া প্ৰেম আৰু সেয়া স্কুলৰ প্ৰেম আৰু যে ক্লাছ 9-10ত কি প্ৰেম হয় আৰু চকুৰে দেখিলে ভাল লগা এনেই চাই দিলে দূৰৰ পৰা ভাল লাগে তো সেইটো আৰু হাৰ্ট ব্ৰেকটো চাগে মাফ হৈ যায় যেন লাগে কিন্তু তাৰ পিছত মই তেনেকৈ কাকো হাৰ্ট ব্ৰেক কৰি পোৱা নাই হাৰ্ট ব্ৰেক পাইছোঁ হাৰ্ট ব্ৰেক পালে কেনেকুৱা লাগে জীৱনটোত সেই সময়খিনিত কেনেকুৱা লাগে মানে কি হৈছে তোমাৰ আগত যিমান যি চলি থাকিলেও চব বস্তু চাইলেণ্ট হৈ যায় প্ৰথম কথা মোৰ ৰিচেণ্টলি হৈ গৈছে এটা বস্তু তেনেকুৱা পাই গৈছোঁ মানে তোমাৰ ওপৰত যি চলি থাকক চব চাইলেণ্ট হৈ যায় একদম মানে তুমি চব এটাকে এটা যে ফিল্মত দেখাই ন ফ্লেশ্ববেক যে ছেইম হয় কিন্তু ৰিয়েল লাইফত চাগে তেতিয়াৰ পৰাই এনেকুৱা হৈ আছিল নেকি বস্তুখিনি তেতিয়াৰ পৰাই মিছা কথা চলি আছিল নেকি তেতিয়াহে মনত পৰে এইখিনি সময়ত এইটো হৈছে এইটো তেনেকুৱাই আছিলে এইটো ৰিয়েলাইজেশ্যনটো বহুত দেৰিকৈ হয় তাৰপিছত শেষত গৈ লাষ্টত অকল স্মৃতিখিনিয়ে থাকে তোমাৰ লগত একো নাথাকে বেলেগ সেই মানুহজনৰ কথাখিনিও নাথাকে সেই মানুহজনো নাথাকে অকল তোমাৰ লগত সেই ভাল বেয়া যোনখিনি স্মৃতি থাকিব সেইখিনিয়ে থাকি যাব জীৱনটোত আমি যে মানুহ এজনীক ভাল পাওঁ বা মানুহজনক ভাল পাওঁ বা যিকোনো এনিমেলছেই হওক যি বস্তুৱেই হওক সেই বস্তুটোক লৈ যেতিয়া আমি সপোন চাওঁ আৰু যেতিয়া সেই মানুহজন বা মানুহজনী জীৱনৰ পৰা আঁতৰি যায় সেই সপোনখিনিয়ে চাগে আমাক শুব নিদিয়ে ন শুব নিদিয়ে সেইটো চোৱা কথাটো কি হয় তোমাৰ ওপৰত নিজৰ ওপৰত কথা তুমি যদি কাৰোবাক একদম হিয়া উজাৰি ভাল পাইছা তোমাৰ পৰা যেতিয়া আঁতৰি যাব হয়তো তোমাৰ খোৱাও বাদ দিব হৈ যায় মানে তোমাৰ ভোক চোক নালাগা হৈ যাব পাৰে মানুহে কয় যে এনেকুৱা প্ৰেম হয় নেকি হয় কিন্তু এনেকুৱা প্ৰেমো আছে আজিৰ জেনেৰেশ্যনৰ নহ'ব পাৰে কাৰণ আজিৰ জেনেৰেশ্যনটো কি হৈ গৈছে তোমাৰ আজি আছে কালি নাই সেইটো হৈ গৈছে কিন্তু চিটুৱেশ্যনশ্বিপ আৰু যোনটো এতিয়া চলি আছে চাগে কিন্তু আমাৰ দিনৰ আমাৰ জেনেৰেশ্যনটো সেইটো বস্তু নাছিলে আমি ভাল পাওঁ মানে ভাল পাওঁ আৰু তই লাগিলে তই মোৰ লগত 2 দিন কাজিয়া লাগি নেমাতিম 3 দিনৰ দিনা মই তোৰ লগত আকৌ তোৰ লগতে আহিম মানে ঘূৰি তো সেই বস্তুটো মই বিচাৰোঁ কি হয় যাক তুমি ভাল পাবা তেখেতক তুমি যিমানখিনি পাৰা তোমাৰ দিয়া এটা লিমিটলৈকে দিয়া তেখেতে কি দিছে নিদিছে তুমি হিচাপ কৰি লাভ নাই পোৱা নোপোৱাখিনি হিচাপ কৰি একো লাভ নাই মোৰ মতে তুমি লাষ্টত গৈ এনেও সদায় নোপোৱা হিচাপটোৱে বেছি হয় তই মোক আমুক নিদিলি তামুক নকৰিলি শেষ হ'লে সেইটোৱে থাকে তুমি আগত লাগিলে যি দিছা শেষত গৈ একো নোপোৱা হিচাপটো তোমাক বেছি দিব আৰু লাষ্টত মিছা এটা অজুহাত দিব আৰু তোমাক এৰি থৈ গুচি যাব তো সেইটো কাৰণে পঢ়াখিনি কৰিব লাগে যাক তুমি ভাল পাইছা মৰম যিমান পাৰা দিব লাগে সেয়ে জীৱনত তোমাক এনেকুৱা লাগি আছে মানুহজন ভিতৰৰ পৰা এতিয়াতো বৰ্তমান মই ফিল কৰিব পাৰোঁ কাৰণ ইমান মানুহৰ লগত মই বহি থাকোঁ সন্মুখত সেইটো মোৰ সৌভাগ্য যে এতিয়া তোমাৰ লগত বহি আছোঁ সেইটো মোৰ সৌভাগ্য যে মই বহুত কথা শুনি আছোঁ তোমাৰ পৰা সন্মুখত বহি মোৰ এনেকুৱা লাগে আজিৰ জেনেৰেশ্যনত ন প্ৰত্যেকজন মানুহ ক'ৰবাত নহয় ক'ৰবাত ভিতৰৰ পৰা ভাঙি যোৱা সেই যিকোনো সপোনে নহওক যিকোনো বস্তুৱে নহওক আমি বিচৰাটো কিয় নোপোৱাৰ সংখ্যাটো বাঢ়ি গৈছে বিচাৰিলে আমি নাপাওঁ মানে আমি ভাল পাই বিচাৰোঁ বেছি আচলতে লগাতকৈ আমি কি হয় ৰাতি বেছি সপোন দেখোঁ আমি মোৰ হয় কিন্তু মই বিচনাত পৰাৰ পিছত ঢেৰ সপোন দেখা ঘৰ বনালোঁ গাড়ী কিনিলোঁ কিবা কৰিলোঁ মোৰ ইউটিউবত ইমান ছাবস্ক্ৰাইবাৰ হৈ গ'ল দেই ৰাতিপুৱা যেতিয়া উঠোঁ যে কি ভাবিনো আছিলোঁ মই এনেকুৱা টাইপ হয় ন তো সেইটো কাৰণে মোৰ মতে বহুত বেছি বিচাৰিব নালাগে জীৱনৰ পৰা তুমি খালি নিজৰ কৰি যাব লাগে 100% নিজৰ কামত নিজৰ ওপৰত কাম কৰিব লাগে যিমান পাৰা বাকী যিদৰেতো হৈয়ে থাকিব তুমি ৰখাব নোৱাৰা কোনোবা আহিব তোমাক বহুত বস্তু শিকাব গুচি যাব আৰু যোন আহিব তোমাৰ লগত থাকিবলৈ আহিব ই যেনেকৈ হ'লেও থাকিয়ে যাব তোমাৰ লগত তো সেইটো কাৰণে নিজৰ লগত কাম কৰি থাকিব লাগে নিজক ভাল পাব লাগে ন নিজক ভাল পাব লাগে তুমি চোৱা তুমি আজি কোনোবা এৰি গ'ল বুলি মই দুখত কান্দি বহি থাকি একো লাভ নাই কাৰণ তেওঁ সুখী আছে বেলেগত কাৰোবাৰ লগত সুখী আছে তো সেইটো কাৰণে মই কান্দি লাভ নাই দুখ লাগিব অভিয়াছলি লাগিব মোৰ 2-3 দিন দুখ লাগিব কিন্তু 4 দিনৰ দিনা মই যদি দুখ কৰি থাকোঁ মোৰ সময়খিনি গৈ আছে নিজৰ ক্ষতি হৈ আছে সেই ক্ষতিখিনি কৰি লাভ নাই মোৰ মতে কাৰণ তুমি লাষ্টত গৈ তুমিয়ে তোমাৰ লগত থাকিব লাগিব যেনেকৈ কয় নহয় বহুতে কয় আন্ধাৰ হ'লে তোমাৰ নিজৰ ছাঁটো লগ এৰি দিয়ে বুলি কয় তেনেকুৱা কথা আৰু তুমি তোমাৰ লগতে থাকিব লাগিব চব গুচি যাব এদিন মা দেউতাও গুচি যাব আমিতো ধৰি ৰাখিব নোৱাৰোঁ মৰমখিনি আৰু স্মৃতিখিনিয়ে থাকিব কিন্তু তোমাৰ লগত লাষ্টত তুমিয়ে থাকিব লাগিব সেইকাৰণে তুমি নিজক পাৰা যিমান ভাল পোৱা তুমি নিজক যেতিয়া ভাল পাবলৈ ল'বা
তোমাক কোনোবাই নেমাতিলেও তোমাৰ গাত নালাগে ঘৰত গৈতো মই মোৰ লগত থাকিম ন কি দৰকাৰ হৈছে মোক বেলেগক এক্সপেক্টেশ্যনটো কেনেকৈ চোৱা তুমি আমি যে এক্সপেক্ট কৰি থাকোঁ মানুহজনৰ পৰা মানুহজনীৰ পৰা এক্সপেক্টেশ্যনটো আচলতে কি হয় অপজিটজনৰ ওপৰত বেছি ডিপেণ্ড কৰে মোৰ মতে আমি এক্সপেক্ট নিজে নকৰোঁ কিন্তু তেখেতৰ এক্টিভিটিছ একশ্যনখিনি বা তেখেতৰ কথাখিনিয়ে আমাক আশা বেছি বঢ়াই গৈ থাকে তুমি যদি আজি কোনোবা এজন ব্যক্তিৰ লগত একদম মৰমত কথা পাতি থাকিবা সদায় কিবা কিবি নতুন গিফ্টছ দি থাকিবা তেখেতৰ এক্সপেক্টেশ্যন বাঢ়ি গৈ থাকিব নেক্সট টাইম আহিলে মোলৈ আকৌ কিবা এটা আনিব যদি তুমি সেইদিনাখন নানিলা তেখেত হাৰ্ট হৈ যাব এক্সপেক্টেশ্যন হাৰ্ট তো সেইটো কাৰণে মোৰ মতে বেছি আশা দিব নালাগে মানুহক বেছি আশা দি লাভ নাই কাৰণ তুমি যদি বহুত বেছি আশা দিয়া কোনোবা দিনাখন তুমি হয়তো সেই আশাটো পূৰণ নকৰিব পাৰা বা কৰিব নোৱাৰিব পাৰা তো সেই মানুহজনে তেতিয়া বেছি দুখ পায় আশাটো ভাঙিলে ন আশাটো ভাঙি মেলি বেছি দুখ পায় সেইটো কাৰণে আশাটো বেছি নিদিয়াই ভাল আৰু এক্সপেক্টটো কি আমি হিউমেন নেচাৰ হয় আমি এক্সপেক্ট আহিয়ে যায় তুমি কাৰোবাক মানুহ লগ পালে তোমাৰ লগত দুআষাৰ ভালকৈ কথা পাতিলে অবভিয়াছলি আহি যাব এটা ইম'শ্যন এটেচমেণ্ট আহি যায় তো এক্সপেক্টেশ্যন তেনেকৈ আহি যায় তো মই খালি যিমান পাৰোঁ আজিকালি অলপ নিজক ধৰি ৰাখোঁ আৰু চাওঁচোন আৰু দুদিনমান চাওঁ কি হয় তাৰপিছত দেখা যাব এটাচমেণ্টটো কেনেকৈ চোৱা এটাচমেণ্ট আমি এটাচ হৈ যাওঁ ন মানুহ এজনৰ লগত থাকি মই খালি পটককৈ এটেচমেণ্ট হৈ যাওঁ যদি মোৰ লগত তেখেতে কথা পাতি ভাল পাইছে এতিয়া যেনেকৈ মই তোমাৰ লগত কথা পাতি ভাল পাইছোঁ কথা পাতি ক'ব পাৰিছোঁ মোক সেইখিনি তো তেনেকুৱা যদি কোনোবা যদি ব্যক্তি পাওঁ মই কথা পাতি তো এটা এটেচমেণ্ট আহি যায় যে মই তেখেতক ক'ব পাৰিম বিশ্বাস এটা আহে যে মোৰ কথাখিনি তেখেতে জাজ নকৰে শুনিব তেখেতে যে মই কি কওঁ কি কাৰণে কৈছোঁ তাৰ পৰা এটা মই শুনিম লাগিলে তেখেতে মোক একো ঘূৰাই দিব নালাগে মোৰ কথাখিনি শুনক সেই এটেচমেণ্ট তাৰ ভাল লাগে আৰু এটেচমেণ্টটো কি হয় আৰু এটা জেগাত আমাৰ ভুল হৈ যায় মানুহৰ আমি কাৰোবাৰ লগত কথা পাতিলে দুদিনমান লগ পালে এটেচমেণ্ট এটা হয় সেই এটেচমেণ্টটোক আমি ভাল পোৱা বুলি ভাবি লওঁ শেষত গৈ গম পাওঁ যে নাই এইটো ভালছিলে জানো আকৌ তুমি বেলেগক লগ পাবা তেখেতৰ লগতো ছেইম ফিল হৈ আছে তোমাৰ তেতিয়া অলপ মিক্স ফিল এটা হৈ যায় যে তুমি কাক ভাল পোৱা আচলতে এই এটেচমেণ্ট অলপ মানে তুমি এইটো এটেচমেণ্ট এইটো ভাল পোৱা এইটো বস্তু অলপ বেছিভাগে অলপ দিগদাৰ কিন্তু দুটা ডিফাইন ময়ো ইমান নহয় যে মই এইটো তাইৰ লগত মোৰ চাগে এটেচমেণ্ট আছে সেইটো মোৰো নহয় কিয় বা এই মিক্স ফিলটো আহি যায় ডিফাৰেণ্টটো কি লাভ আৰু এটেচমেণ্টটোত কি হয় জানানে এটেচমেণ্টটোত তোমাৰ এক্সপেক্টেশ্যন অলপ কম থাকে কাৰণ তোমাৰ একো প্ৰমিছ নাথাকে ন বেছি বস্তু তুমি যেতিয়া ৰিলেশ্যনশ্বিপত আহি যাবা তোমাৰ কি হয় তাত তুমি প্ৰমিছ থাকে তুমি ৰাতিপুৱা শুই উঠি গুড মৰ্ণিং দিব লাগিব নিদিলেও তোমাৰ দিগদাৰ আছে তেনেকুৱা এটেচমেণ্টটো কি তুমি গুড ইভিনিং দিলেও চলিব কাৰণ মই লগ পামেই তাৰ লগত মোৰ এটা ভাল আণ্ডাৰষ্টেণ্ডিং আছে কিন্তু ৰিলেশ্যনশ্বিপত আহি যোৱাৰ লগে লগে অলপ ফাৰ্ষ্টত চব ঠিকে থাকে পিছলৈ অলপ কিছুমান বস্তু এনেকুৱা হয় যে নিয়ম টাইপ হৈ যায় ন তই কেলৈ বুলি কৰা নাই হয়তো এনেকুৱা হয় তো এটেচমেণ্টটোত চাগে এই যেনেকৈ ওৱান চাইড লাভ এটেচমেণ্টটো তেনেকুৱা আৰু ওৱান চাইড লাভ হৈছে নে তোমাৰ কেতিয়াবা ওৱান চাইড লাভ হৈছে লাভ নহয় ভাল লাগিছিলে কাৰোবাক সেই প্ৰথম দেখি ভাল লাগি যায় যে কিবা এটা সেই ভাল লগাটো হৈছিলে এইটো দিন হ'ল আৰু মই লাকি বুলি ক'ম দেই এইটো ক্ষেত্ৰত সেই ওৱান চাইড লাভ নহয় ভাল লগাটো আৰু ভাল লগাটো প্ৰেমলৈ যোৱা নাই ভাল লগা হৈছে ভাল পোৱাটো নহয় আৰু তো লাকিলি মই তেখেতক লগো পালোঁ তেখেতৰ লগত কামো কৰিলোঁ তো সেইটো হ'ল মানে থেংকফুল আৰু মই লগো পালা কামো কৰিলা প্ৰেম হৈছিল পিছত নাই তেখেতক লগ পোৱাৰ পিছত তেখেতক যেতিয়া মই জানিলোঁ তো এটা ভালহে মোৰ তাইৰ কাৰণে এটা পজিটিভ হেৰি আছে প্ৰেমটো নহয় আৰু তেখেতক ৰেচপেক্টটো মোৰ ভাল আহি গ'ল তেখেতৰ যোনখিনি মই গম পালোঁ কথা তো তেখেতে আচলতে ভাল পোৱাতকৈ বেছি ছাপৰ্ট বেছি বিচাৰে মানে মোৰ মতে তুমি হাৰ্ট ব্ৰেকৰ পৰা কি শিকিছা মোৰ জীৱনৰ পৰা হাৰ্ট ব্ৰেকত কি শিকিছা তুমি জীৱনত কামত আহিছেনে ক্ৰিয়েটিভিটিত হাৰ্ট ব্ৰেকৰ মই কিন্তু বহুত কামত লগাওঁ ক্ৰিয়েটিভ মানে এনেকুৱা মোৰ কাজিয়া লাগিলে মোৰ কাম বেছি ওলায় কিয় বা আবেগিক সেইবিলাক কাম বেছি ওলায় বেছি মোক কাজিয়া লাগি ল'লে মানে কিবা কাৰণত খং উঠি গ'ল তাৰপিছত মিউজিক বহুত ওলায় কবিতা ওলাব কিবা ওলাব লাইনছ এনেকুৱা হয় ৰাতি 2টা বজাত ৰিচেণ্টলি মই দিছিলোঁ শুই আছোঁ কিন্তু কিবা এটা কথাত তৰ্ক হৈছিলে শুই আছোঁ 2টামান বজাত হঠাৎ এৰি আহিলে মাইণ্ডত সেইটো ৰেকৰ্ড কৰিছোঁ পিছদিনা আপলোড কৰিছোঁ তেনেকুৱা হয় কোনটো আছিলে এইটো সেইটো আছিলে শুনোৱা নাই সন্মুখত বহি শুনাৰ সৌভাগ্য বুলি হেৰি আছিলে তোমাৰ যে এজন মানুহক তুমি যিমানেই সুখ নিদিয়া কিয় তেওঁ তোমাক কেৱল হাঁহি দেখুৱাবই পাৰে সুখী হ'ব নোৱাৰে মানে তুমি এজন মানে যোনে হাৰ্ট ব্ৰেক হৈছে সেই মানুহজনক তুমি চব দি দিয়া তেখেতে বিচৰা তুমি হেপী কৰিবলৈ কিবা দিছা সদায় কথা কৰিছা তোমাক দেখাই হাঁহি থাকিব পাৰিব কিন্তু ভিতৰত সি যি ফিল কৰি আছে সুখী হ'ব নোৱাৰে মানে সেই বস্তুটো মই সেই ৰাতি অলপ ফিল কৰিছিলোঁ তেতিয়া মই এইটো
কৰিছিলোঁ আৰু ডাব কৰিছিলোঁ। তোমাৰ চবতছে আজিলৈকে কৰা কোনটো প্ৰিয় ভইচ অভাৰ যিমান দিছা শ্বৰ্টছত মনত থকা? মোৰ ভাল লগা এটা আছে, এইটো ভাল লগাবোৰে ভাল পোৱা চাগে, মাথো বুজিবলৈ লাগে সময়, সেইটো শুনিব পাৰিম নেকি? ভাল লগাবোৰে ভাল পোৱা চাগে, মাথো বুজিবলৈ লাগে সময়। এদিন তুমি মোৰ বাবে অচিনাকি আছিলা আৰু এতিয়া তুমি মোৰ হৃদয় আশে পাশে প্ৰতিপলে। এইটো আছে। এতিয়াও আছেনে সেইজনী? নাই, বৰ্তমান নাই। বৰ্তমান এতিয়া তেখেতে আৰু বেলেগৰ বুকুৰ মাজত জিৰণি ল'ব পাৰিছে, তেখেতে বেলেগৰ ওচৰত সুখী হ'ব পাৰিছে। তো সেই সুখ থাকক তেখেতৰ লগত আজীৱন, ভালে থাকক আৰু সেয়াই। মানুহজন বা মানুহজনী গুচি যোৱাৰ পিছত তেওঁৰ প্ৰতি আমাৰ কি ধাৰণা হ'ব লাগে তোমাৰ মতে? গুচি যোৱা মানে চোৱা, গুচি কেতিয়া যায়, এটা তোমাৰ না তো মিছা অজুহাত দিব লাগিব, না তুমি ভুল কৰিব লাগিব, না তো সেই সম্পৰ্কটোত ফিলিংছ বা অনুভূতি একো নাথাকিব লাগিব, তেতিয়াহে কোনোবা গুচি যায়। ধ্বংস হৈ যাব লাগিব, কিবা এটা শেষ হৈ যাব লাগিব। এনেই কোনো মানুহ গুচি নাযায়। যোনে তোমাৰ লগত 2-3 বছৰ থাকিব, সেইজন হঠাৎ কিয় গুচি যাব? কিয় যাব? কিবা এটা তাত ৰিজন থাকিব লাগিব। বেক অফ দ্য মাইণ্ড তেখেতৰ চলি থাকিব লাগিব, হয়তো মোৰ পৰা বিচৰা বস্তু এটা তেখেতে পোৱা নাই, তেনেকুৱা হ'ব লাগিব, তেতিয়া গুচি যায়। আৰু কোনোবাই যদি যাব বিচাৰে, আচলতে ধৰি ৰাখি লাভ নাই মোৰ মতে। তুমি যিমান ধৰি থাকিবা, তুমি চোৱা এটা বস্তু তুমি যদি এনেকৈ ধৰি থাকা, প্ৰথম তোমাক অলপ বিষ হ'ব, লাহে লাহে বিষ হ'ব ধৰিব, এটা টাইমত কিবা একো ফিল নোহোৱা হৈ যাব তোমাৰ হাতখন, এই হৈ যাব, জঠৰ হৈ যায়, তেনেকুৱা হৈ যাব। সেই ফিল নোহোৱাটো একেই, লাইফটোৱে তেনেকুৱা। তুমি কাৰোবাক ধৰি ৰাখিবা, প্ৰথম কষ্ট পাবা, লাষ্টত সেই মানুহজনৰ প্ৰতি একোৱেই নাথাকিব। তাতকৈ ভাল তুমি এৰি দিয়া, মানে কষ্টটো তুমিহে পাই আছা, হাতখনে পাই আছা, তুমি কষ্ট পাই থাকিবা। সেই মানুহজনক এৰি দিয়া ভাল আৰু গুচি যাব পাৰিছা। কাৰণ ধৰি থাকিলে তুমিহে তোমাৰ ফালৰ পৰাই চব দি আছা, তোমাৰ প্ৰেজেঞ্চটো যদি তেখেতে ভেলু দিয়া নাই, তেতিয়াহ'লে যাব দিব লাগে। যেতিয়া এৰি দিম তেতিয়া উৰি যাব। তেখেতে অলৰেডি গ'লেই, তোমাক দেখুৱাইহে তোমাৰ ওচৰত ৰখি আছে, তেখেত তোমাৰ ওচৰত নাই। থকাজনতো যিকোনো এটা ভাল লগা কাৰণতে থাকি যায়, যাব যে ভাল লগা এটা কাৰণ বিচাৰি লয়। সেই তেনেকুৱা হয়ো কিছুমান ক্ষেত্ৰত নহয়ো। হয়তো কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহি যায় যে তুমি মানে তোমাৰ যদি 5টা বেয়া গুণ আছে, তাৰে এটা গুণ ভাল পাইছে তেখেতে, তথাপি তেখেত থাকিব নোৱাৰে, মানে এনেকুৱাও হৈ যায় কেতিয়াবা। তো মোৰ লগতো হৈ গৈছে, অজুহাত দেখাই গৈছে। অজুহাত আৰু এবাৰ নহয়, ছেইম অজুহাত 2বাৰ পাইছোঁ মই, এজনী মানুহৰ পৰাই, বেলেগ বেলেগ সেয়া দিন হ'ল, খালি অজুহাতকেইটা একেই আৰু। এতিয়া হ'ব পাৰে নে নাই ৰাতি ধুনীয়াকৈ? এতিয়া এমাহমান হৈছে, অলপ ঠিক হৈছোঁ, কামত নিজৰ আহি গৈছোঁ ফৰ্মত, আগৰ ফৰ্মত। চবতছে বেছি কষ্টকৰ কেতিয়া হয়? কষ্ট কেতিয়া পোৱা যায়? কি এৰি যোৱাৰ পিছত আমি নিজকতো বহুদিনতো গমেই নাপাওঁ যে মানুহজনী সঁচাই গুচি গৈছে নেকি বুলি বিশ্বাস কৰিবলৈ টান হৈ যায়। তুমি এজন মানুহৰ লগত যেতিয়া থাকিবা, এই এটেচমেণ্ট বুলি ক'লোঁ যে, এটেচমেণ্টত থকাৰ পিছতো প্ৰেমটো হয়গৈ। তো সদায় তুমি ইউজটো হৈ যোৱা ন, যিকোনো কথা। আজি তুমি কিবা কাৰণত ক'ৰবাত দুখে পালা অলপ, সেইটো কথাও কৈ দিয়া। ক'ৰবাত তুমি কোনোবা এটা জেগাত গৈছা, তেখেতৰ লগতে যাবা। তো যেতিয়া নাথাকে, লাহে লাহে কিয় তুমি কিবা এটা কথা ক'বলৈ মন যায় যে তেখেতক, সেইটো ক'ব যেতিয়া নোৱাৰা, তেতিয়া বেছি দুখ লাগে। মানে এতিয়া থকালে মই চাই থাকি মোক ক'লোহেঁতেন কথাটো, মোক কিবা এটা ক'লেহেঁতেন, তো তেতিয়া অলপ দুখ লাগে। জীৱনত তুমি যিমান দিছা সিমান পাইছানে ৰিটাৰ্ণ? মই সেয়াই কৈছোঁ যে মই পোৱা নোপোৱাটো বেছি হিচাপ নকৰোঁ। মই যি দিছোঁ মোৰ পৰা দিছোঁ, একদম 100% দিছোঁ। তাত ক'ৰবাত 1-2 মাইনাছ হ'ব পাৰে, কিন্তু কাৰণ মই হিচাপ নকৰোঁ, এইটো কাৰণে নকৰোঁ কাৰণ শেষত গৈ নোপোৱা হিচাপখিনি বেছি থাকে, মই কৈছোঁ। সেইটো কাৰণে মই দিয়াখিনি দিছোঁ, বাকী তেখেতে যিমান দিব পাৰে পাইছোঁ আৰু। ইমান মই লাগি নাথাকোঁ যে তই মোক দিলি নকৰিলি। কেতিয়াবা কওঁ যে তই এইটো কাম নকৰিবি, মোৰ বেয়া লাগে, বা কিন্তু যদি তেখেতে দিবই বিচাৰে নহয়, মোক খুজি লাভ নাই ন। মানে তুমি কাৰোবাক ভাল পা বুলি ক'ব নোৱাৰা, মানে তই মোৰে হৈ থাক বুলি ক'ব নোৱাৰা, জোৰ জবস্তি তো লাভ নাই কৈ। তুমি কোনবোৰ বস্তু নিবিচাৰা ছোৱালী এজনীৰ পৰা? তেওঁ কোনবোৰ কাম কৰা নিবিচাৰা ৰিলেশ্যনশ্বিপত থাকোঁতে? তুমিয়ে কৈছিলা যে মানা কৰা, নকৰা মানে চোৱা, প্ৰথম কথা হ'ল ৰিলেশ্যনশ্বিপ তাত আণ্ডাৰষ্টেণ্ডিং, ৰেচপেক্ট, ইজনে সিজনৰ প্ৰতি ৰেচপেক্টটো বহুত ইম্পৰ্টেণ্ট। যোনদিনাখন মই তোমাক ৰেচপেক্ট নকৰা হৈ যাব, সেই ৰিলেশ্যনশ্বিপটোত বহুত বস্তু নাইকিয়া হৈ যায়। তুমি লাগিলে পিছদিনা তোমাৰ লগত মৰমত কথা পাতক, কিবা পাতক, কিন্তু ৰেচপেক্টটোত যোনদিনা তোমাক ডিছৰেচপেক্ট কৰিব, সেইদিনাখন বা কিবা এটা হ'লেও নোহোৱা হৈ যাব। এবাৰ কৰিলে যেতিয়া নেক্সট টাইমো তেখেতে তোমাক ডিছৰেচপেক্ট কৰিব, লাগিলে কাৰোবাৰ আগত হওক বা অকলে হওক। তো বিচাৰোঁ
মোৰ ক্ষেত্ৰত যদি কোনোবা হয় তো বিচাৰোঁ যে বুজি পাওক মোক আৰু নথকা গুণকেইটা হ'ল এইটো হ'ব লাগে যে নাথাকিব নালাগে যে তই এইটো নকৰিলি কাৰণে মই তই এইটো কাম কৰিলি কাৰণে মই এইটো কৰিলোঁ ৰিভেঞ্চ মই কাৰণ মই জানিব যে এইটো কৰা নাই মোৰ চিটুৱেশ্যনটো বুজি পাব হ'ব লাগে এনেকুৱা কিছুমান থাকে ন তই কৰিছ মই কেলৈ নকৰিম সেইটো বস্তু নহয় চাগে মোৰ মতে তো তুমিয়ে কোৱা যদি তুমি কিবা এটা কাৰণ আজি চাপ'জ তুমি মোৰ লগত বিজি আছা শ্বুট কোৰ্চ চলি আছে তেখেতক তুমি ফোন কৰিলা তোমাক ফোন কৰিলে তেখেতে আৰু তুমি উঠাব নোৱাৰিলা তাৰপিছত নেক্সট দিনা তুমি ফোন কৰিছা তেখেতে বিজি আছে তেতিয়া যেতিয়া উঠাব নোৱাৰে তেতিয়া সেই বস্তুটো হ'লে তইতো কালি উঠোৱা নাছিলি ৰিভেঞ্চ সেই বস্তুটো হ'ব নালাগে আচলতে আণ্ডাৰষ্টেণ্ডিং এটা থাকিব লাগে তুমি কি কাম কৰা তেখেতে জানিব লাগে তেখেত কিয় ব্যস্ত কাৰণ তুমি চব জানিহে তেখেতক ভাল পাই আছা এবছৰ ধৰি তেখেতক তুমি জানি ল'লা তুমি আজি কাৰোবাক লগ পাইছা তেখেতক জানিহে ভাল পাবা দেখিলে ভাল লগাটোতো নহয় ন তো এবছৰ পিছত যদি তুমি কোৱা আগতে তই মোৰ লগত কথা পাতি আছিলি এতিয়া কিয় নাপাত এনেকুৱা হ'লে বেয়া সেইবোৰ গুণ নালাগে মানে এজনী ছোৱালীৰ মই যদি কাৰোবাক তেখেতক ৰেচপেক্টটো দিব পাৰিছোঁ সেই ছেইম বস্তুটো মোক মোৰ ফেমিলিটোকো পাব লাগে মানে কাৰণ ফেমিলি মাক দেউতাকৰ ৰেচপেক্ট বহুত ইম্পৰ্টেণ্ট কাৰণ চবেই এতিয়া ছোৱালী এজনীক যেনেকৈ ঘৰৰ পৰা উলিয়াই দিয়ে ল'ৰাজনকো কথাটো ল'ৰাজন থাকেহে ঘৰত কিন্তু সেইদিনাখনৰ পৰাই যেন বেলেগৰ হৈ যায় ন মানে মাক দেউতাক অলপ হ'লেও তো সেইটো কাৰণে মাক দেউতাকে বিচাৰিব যে ছোৱালীজনী বুজি পাওঁ নিজৰ ছোৱালীজনী হ'ব লাগে মানে মোৰ মতে বেলেগখনৰ ঘৰত গৈও সেই ঘৰখনৰ ছোৱালীজনী যেন অনুভৱটো দিব লাগে আৰু মোৰ মতে তোমাক কেনেকুৱা ছোৱালীয়ে তোমাক জীৱনত এট্ৰেক্ট কৰে কেনেকুৱা ছোৱালী মোক এট্ৰেক্ট কৰে থাকে ন ল'ৰাৰ মানে দেখাত নে গোটেইটো অভাৰঅল কথা কেনেকুৱা ছোৱালী এট্ৰেক্ট কৰে তোমাক চকুকেইটা ধুনীয়া হ'লে মোৰ অলপ চকু যায় চকুকেইটা ধুনীয়া চুলিখিনি দীঘল হ'লে অলপ চুলি দীঘল চুলি দীঘল হ'লে আৰু চকুকেইটা ধুনীয়া হ'লে মোৰ যায় চকু কিছুমান ছোৱালীয়ে চকুৰে হাঁহে যে চকুৰে হাঁহি অলপ ভাল লাগে মানে চকুৰে হাঁহিলে মানে চকুৰে হোৱা ছোৱালীবোৰে চকুৰে বহুত কথা কয় এনেকৈ বহি আছে তুমি কথা পাতিব নালাগে একো ক'ব নালাগে তেখেতৰ সেই চাউণ্ডটোতে গম পাব যে তুমি কি বিচাৰি আছে বা কি ক'ব খুজিছে তো সেই তেনেকুৱা ছোৱালী ভাল লাগে চিম্পল ছোৱালী ভাল লাগে নে চিম্পল একদম চিম্পল হ'ব লাগে বৰ বেছি মানে কি হয় চোৱা তুমি টাইম টু টাইম নিজকতো ফেশ্বন বা যি হওক টাইম টু টাইম নিজক ডেভেলপ কৰিব লাগিব খালি অলপ চিম্পল হৈ থাকিলে মই মানে সেইটো জেনেৰেশ্যনৰটো অলপ তেনেকৈ বেছি ভাল লাগে অলপ অল্ড স্কুল টাইপ আৰু মই তুমি 90s নেকি 90s চেম তোমাৰৰ 97 মই 97 10 আগষ্ট কৈয়ে দিলোঁ তোমাৰ ডেট অফ বাৰ্থ কেতিয়া মোৰ March 3 March কিয় বা আমি মানে মই এইটো কোৱা নাই যে মডাৰ্ণ ড্ৰেছ পিন্ধিলে বেয়া পাওঁ সেইটো কোৱা নাই বাট চবৰে এটা নিজৰ ভাল লগা থাকে চবৰে নিজৰ থাকে মানে চোৱা কোনোবাই কাৰোবাৰ ভাল পাব আপোনাৰ মোৰ সেইটো ভাল লাগে মোৰ এইটো অবজেকশ্যন নহয় যে তাই নিপিন্ধিব মই কৈছোঁ মোৰ ভাল লাগে সেইটো পিন্ধিলে অলপ এট্ৰেক্ট কৰে ন এট্ৰেক্ট কৰে তুমি তাই যদি কুৰ্তি এটা পিন্ধি আহে আৰু মই মানে তাইক চাম মানে এবাৰ অলপ ধুনীয়া কুৰ্তি ইয়াত এটা ফুট কলা বিন্দি এটা যে ওলাই ল'লে হ'ল আৰু তেতিয়া ল'ৰা পাগল এইবোৰ ছোৱালীক মানে এই কয় যে এটা ৱৰ্ড এটা আছে ন বিয়া পাতিব কেতিয়াবা হয় মানে এনেকুৱা নহয় যে চব ছোৱালীৰ কথা মোক কোৱা নাই চাগে ক'লে বেয়া হয় নে ভাল হয় নাজানো তোমাৰ লাগে নে মই তোমাকে ফুটিছোঁ মই নকওঁ কথাটো কিছুমান ছোৱালীক দেখিলে লাগে নে এই ছোৱালীজনী চাগে ঘৰ ধৰা ছোৱালী টাইপ হ'ব নহয় এইজনী হ'ব লাগে ন লাগে তেনেকুৱা মোৰ লাগে কিছুমান ছোৱালীক দেখিলে সেই ঘৰ ধৰা ছোৱালীজনী পাবলৈ টান কিন্তু টান ন আজিকালি আছে কিন্তু আমাৰ চকুত পৰা নাই মানে সেইটোৱে মানে তুমি যাক বিচাৰিছা তোমাক নিবিচাৰে তোমাক যোনে বিচাৰিছে কোনে বিচাৰি বোলে তাতে ডাইলগ আছিলে যে অক্ষয় কুমাৰ সেইটো নিচিনা আমি যাক বিচাৰোঁ তেওঁক নাপাওঁ আচলতে সেইটোৱে তুমি বিচাৰিব কেতিয়াবা পাবাও তুমি চব নোপোৱা কেতিয়াবা যে যাক বিচাৰিছা তাক পাবই লাগিব কথা নাই যিখিনি পাইছা সেইখিনিতে সুখী আৰু এতিয়া তুমি যদি তোমাৰ ডেষ্টিনি যোন আছে তোমাৰ ওচৰত আহিবই ঘূৰি পকি আৰু এইটো হৈ যাবগৈ প্ৰেম যেনেকৈ হ'লে এৰেঞ্জ মেৰেজ আৰু লাভ মেৰেজত কেনেকৈ চোৱা তুমি তোমাৰ জীৱনত কি ধাৰণা মই বিয়াটোক লৈ বৰ ভয় লাগে বিয়া চিয়াবোৰ মানে ভয় কৰা নেকি মানে এই প্ৰেজেণ্ট টাইমত যিবোৰ চলি আছে বিয়া ডিভৰ্চ বুলিয়ে নহয় আজিকালিতো ডিভৰ্চতকৈ এক্সট্ৰিম লেভেলত গৈ আছে চব বস্তু মাৰ্ডাৰ হওক কিবা হওক ক'ত কি তো এই বস্তু ভয় লাগে যে মানে বিয়াই পাতি আছোঁ কি ধ্বংসই কৰি আছে তাত কেনেকৈ তাকে কাৰোবাক ভাল পাই থাকিম অকলে মনে একো হাৰ্টো নকৰিব গমো নাপাব সেইটোৱে ঠিক আছে নেকি জীৱনত ইমান ধুনীয়াকৈ কথা পাতিছোঁ ন আমি ডিপ হৈ গৈছোঁ লাগে কেতিয়াবা ডিপ টক্স লাগে ন বহুত আমাৰ দৰে ধৰি লওক একেই আৰু
এতিয়া তুমি মই এনেকৈ বহুত মানুহ আছে ন এনেকৈ হাৰ্ট ব্ৰেক হৈ অকলে বহি আছে ক'ৰবাত সেইকাৰণে মই স্পেচিয়েলি এইখিনি কথা পাতিছোঁ যে তুমি কি ভাবা প্ৰেমটো জীৱনৰ পৰা নাইকিয়া হৈ গ'লে জীৱনটো ধ্বংস হৈ যায় নেকি আমি তেতিয়াতো ভাবোঁ ন আমাৰ জীৱনটো ধ্বংস হৈ গ'ল নেকি নহয় একচুৱেলি কি হয় নহয় প্ৰেমটো চোৱা প্ৰেমটো তোমাৰ অকল এজনী ছোৱালীয়ে প্ৰেম কৰিতো প্ৰেম নহয় ন তোমাৰ আশে পাশে আৰু বহুত মানুহ আছে তোমাৰ বন্ধু আছে মা দেউতা আছে সেইটোতো প্ৰেম সেইটো খালি তোমাৰ গাৰ্লফ্ৰেণ্ড নহ'ব পাৰে কিন্তু চব প্ৰেমেই চাব গ'লে তো সেইটো কাৰণে কোনোবা এজন মানুহে তাৰ পৰা প্ৰেমটো নাপালে তোমাৰ জীৱনটো ধ্বংস বুলি নাভাব ওলটাই তুমি তাৰ পৰা কি শিকিলা কি কৰিব লাগে কি নালাগে সেই শিকাটোহে লৈ আগবাঢ়িব লাগে মোৰ মতে কাৰণ ধ্বংস কেনেকৈ হ'ব কাৰণ তুমি তোমাক ডাঙৰ দীঘল কৰিছে মা দেউতাই হঠাৎ এজন মানুহ আহিলে তোমাৰ লগত 2 বছৰ থাকিলে গুচি গ'ল তো লছটো তেখেতৰে তোমাৰ একো নাই মই লছ আৰু তোমাৰ টাইমটো ৱেষ্ট হ'ল কিন্তু সেই টাইমটোত তুমি যিটো লেচনছ পাইছা সেই লেচনছটোক লৈ কিন্তু আগবাঢ়িলেহে তোমাৰ কামত আহিব নহ'লে তোমাৰো লছ 2 বছৰ টাইম তুমি ইনভেষ্ট কৰিছা সেইটো কাৰণে প্ৰেমক লৈ মানুহে ইমান হাবুডুবু খাব নালাগে যে তাই গুচি গ'ল কাৰণে মই আৰু কি কৰিম কোনো নাই এনেকুৱা হয় যে সেইখিনি সময়ত কিন্তু হয় সেইখিনি সময়ত লাগে যে আৰু ছোৱালী চাগে মই নেপাম আৰু কোনো নাপাওঁ তাই চাগে হৈ চাগে নাজানো তাই চাগে মোৰ আৰু কোনো নাই আৰু কিন্তু নহয় তেনেকুৱা মোৰ মতে কাৰণ তুমি দিনটোত বহুত মানুহ লগ পাবা তাৰ ভিতৰত কোনজন তোমাৰ ডেষ্টিনিত আছে কোনে জানে আহি যাব ডেষ্টিনিত থাকি এটা কথা বিশ্বাস কৰা নাই ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি একজেক্টলি একদম বিশ্বাস কৰোঁ যি হয় ভালৰ কাৰণে হয় প্ৰথমত লাগে যে থকালে বা আছিলে তেতিয়া ভগৱান হয় যে তোমাৰ এনেকুৱা হয় যে কি ঠিক মোৰ লগত থকালে তেখেত সুখী নাথাকিলহেঁতেন বা মই সুখী নাথাকিলহেঁতেন কোনোবা এজনৰ ভালেই হৈছে তো ভালটোৱে হওক মানে যিকোনো বস্তু তুমি সদায় কিবা এটা কাম কৰি আছা আজি তুমি পডকাষ্ট কৰি আছা তুমি কিবা কাৰণত যদি তুমি ভবাৰ মতে সেইটো বস্তু নহ'ল তোমাৰ এনেকুৱা লাগিব কৰিম জানো আৰু আহি যাব পাৰে থত কোনো ডাঙৰ কথা নহয় কিন্তু তাৰপিছত আকৌ কৰিলে হয়তো আৰু ভাল হৈ যাব পাৰে তাতকৈ বেয়া হৈ যায় তাতকৈ ভাল হৈ যাব কিবা বেয়া কেতিয়াও নহয় কিন্তু আমি আমাৰ আচলতে কেলে বেয়া লাগে জানানে আমি বিচাৰটো নাপালোঁ কাৰণে বেয়া লাগে আচলতে বেয়া নহয় তোমাৰ লগত ভালেই হৈ আছে যি হৈ আছে আৰু তুমি কাৰোবাক যদি লগ পাইছা সেই মানুহজনে কিবা শিকাই থৈ গৈছে এইটো ভালৰ কাৰণে শিকাই থৈ গৈছে বেয়া কৰি থৈ যোৱা নাই কি শিকিছা এই লেচনটোৰ পৰা জীৱনত চবচে ইম্পৰ্টেণ্ট লেচন কি শিকিছা কোনটোৰ পৰা এই জীৱনটো ব্ৰেকডাউন আপছ ডাউন জীৱনটোত এতিয়ালৈকে শিকালেতো বহুত আৰু শিক্ষা ল'লোঁ মানে একদম অনেষ্টলি যদি ক'ব যাওঁ বিশ্বাসটোৰ ওপৰত মোৰ অলপ ভৰসাটো উঠি গ'ল উঠি গ'ল যে মানুহ এজনক বিশ্বাস কৰিব লাগে যে কিন্তু মানুহজনক প্ৰথম জানি ল'ব লাগে মোৰ মতে এই অলপ আগত কৈছিলোঁ যে তুমি 100% দি দিব নালাগে প্ৰথম তো সেইটো বস্তু জানিলোঁ যে তোমাৰ মানুহজনে তোমাৰ লগত আছে যদি আজিকালি কথা পাতি আছে কালিলৈ কি হ'ব নহ'ব তুমিও নাজানা ন সেইটো কাৰণে বিশ্বাসটো মানুহক অলপ প্ৰথম জানি ল'ব লাগে মানুহ এজনক মই সেইটো শিকিলোঁ আৰু ছেকেণ্ড কথা হ'ল চব মানে কৰি দিবলৈ বেয়াও লাগে বাৰু ক'ব পৰা নাম নোকোৱাকৈ এফেক্ট নহয় আৰু নাম নোকোৱাকৈ আৰু যাতে কাৰো ক্ষতি নহয় শিকিলোঁ মানে চোৱা তুমি যিকোনো বস্তু অলপ আগত মই কৈছিলোঁ ছেইম কথাটোৱে যে লিমিটেশ্যন তুমি বস্তুবোৰ অলপ নিজৰ জেগাতটো ৰাখিব জানিব লাগে মই এনেকুৱা আছিলোঁ যে মই বস্তুবোৰ চব মিক্স কৰি দিছিলোঁ তুমি যেনেকৈ প্ৰফেচনেল লাইফটো আৰু পাৰ্চনেল লাইফটো যেতিয়া মিক্স কৰি দিবা সেইটো ধ্বংসপথত যোৱা বুলি ভাবিলোঁ আৰু তো সেই বস্তুটো মই কৰি পাইছিলোঁ মানে সেইটো কাৰণে মোৰ অলপ প্ৰব্লেম আহিছিলে সেই বস্তুটো কৰিব নালাগে প্ৰফেচনেল আৰু পাৰ্চনেল লাইফ সদায় বেলেগ আৰু সেই বস্তুটো দুইজনে বুজাটো বহুত ইম্পৰ্টেণ্ট ল'ৰা এজন ফাইনেন্সিয়েলি ছোৱালী এজনীৰ কাৰণে ল'ৰা এজন ফাইনেন্সিয়েলি কিমান ষ্ট্ৰং হোৱাটো কিমান ইম্পৰ্টেণ্ট বুলি ভাবা কেতিয়াবা এৰি যায় ন ফাইনেন্সিয়েলি ষ্ট্ৰং নাথাকিলে চবৰ ক্ষেত্ৰত বেলেগ কিছুমানে তোমাক ফাইনেন্সিয়েলি নাচায় মানুহজনক চায় কিছুমানে ফাইনেন্সিয়েলি চায় কিন্তু এটা পইণ্টত গৈ তোমাক ফাইনেন্সিয়েলিয়ে লাগিব লাষ্টত ফাইনেন্সিয়েলি ন তেখেতক ঘৰলৈ আনিবলৈ হ'লে তেখেতক কিবা এটা খুৱাবলৈ হ'লে তোমাক লাষ্টত সেই বেংকৰ একাউণ্টটোৱে কামত আহে সেইটো কাৰণে যিমানখিনি পাৰি নিজক ষ্টেবলটো কৰি ল'ব লাগে প্ৰথম মানি কিমান ইম্পৰ্টেণ্ট পইচা বহুত ইম্পৰ্টেণ্ট মইতো ভাবোঁ বহুত ইম্পৰ্টেণ্ট কিবা হওক নহওক প্ৰথম পইচা কেৰিয়াৰ সেইটো বস্তু ইম্পৰ্টেণ্ট তোমাৰ ওচৰত যদি কেৰিয়াৰ ঠিক আছে তুমি যদি ছেটেলড হয় তোমাৰ ওচৰত চব আছে তুমি প্ৰেম নালাগে থাকিবলৈ কিন্তু চব আছে তুমি কাৰণ বিচৰাটো তুমি কৰিব পাৰিছা ন আজি তুমি কিবা এটা ভাল লাগিছে তুমি তাক কিনি আনিব পাৰিছা নিজেও কৰিব পাৰিছা মানুহজনক নালাগে বাৰু কৰি ল'বলৈ কিন্তু তুমি বিচৰা বস্তুটোতো পাইছা ন এতিয়া মানিটো মোৰ কাৰণে আচলতে ইম্পৰ্টেণ্ট মই ভাবোঁ কাৰণ মই তেনেকুৱা চিটুৱেশ্যন ফেচ কৰিছোঁ মানে সেইটো পইচাৰ কাৰণে হওক কিবা হওক আমাৰ নিজৰ কামতে হওক
কিছুমান বস্তু আমি ভাবোঁ যে এনেকৈ বনাম কিবাখন কৰিম লাষ্টত গৈ তোমাৰ ফিনেন্সিয়েলি অলপ প্ৰব্লেম হৈ যায় ৰখি যাওঁ কামটোক ধৰি মানিটো ইম্পৰ্টেণ্ট হয় বহুত ডিপ কথা পাতিলোঁ দেই এইখিনিত বহুতৰে প্ৰশ্ন আছিলে মই প'ষ্ট দিওঁতে যে ইমান দিন শ্বৰ্ট ফিল্ম কিয় অহা নাই বা নতুন প্ৰজেক্ট কিয় অহা নাই সেয়াই মই অলপ পজ লৈছিলোঁ বুলি ক'লোঁ যে অলপ ৰখিলোঁ কিছুমান বস্তু মানে বুজিলোঁ অলপ মই পাৰ্চনেল আৰু প্ৰফেচনেলটো অলপ মিক্স হৈ গৈছিলে বেছি সেইটো অলপ এফেক্ট কৰিলে তো সেইটো কাৰণে অলপ ৰখিলোঁ বাট নাও মই ৰখাত নাই আৰু কাম কৰিবা এতিয়া কাম কৰিম খুব সোনকালে আহিব কিবা কিবি আহি আছে কেতিয়া মানে আহিব ৰখিতো আছে মানুহ তোমাৰ কাৰণে বহুত আৰু উইদিন 1 month মানে কিবা এটা পাব আৰু ভাল উইদিন 1 month ভাল এটা কিবা চাব পাব তোমাৰ এটা চিৰিজ আছিলে ন মই নামটো পাহৰিলোঁ তিনিটা চিৰিজ আছে আইচ ফৰ ইউ সেইটো কিবা নেক্সট চিকুৱেঞ্চ আহা আইচ ফৰ ইউ নাই এতিয়া প্লেনিং নাই নতুনটো কিবা টাইটেল দিছা নে এতিয়া নোকোৱা টাইটেলটো কৈ দিব পাৰি চুটি ছবি বুলি ক'ব লাগিব এখন চুটি ছবি হয় আৰু এতিয়ালৈকে প্লেনিংটো এনেকুৱা যদি কিবা কাৰণত মানে সেই ৰেচপন্সটো পাওঁ বিচৰাটো তেতিয়াহ'লে হয়তো এখন অলপ দীঘলীয়াকৈ আমি পিছলৈ কৰিব পাৰোঁ আৰু নামটো ভুল তোমাৰ নে মোৰ ফুল তোমাৰ নে মোৰ নামটো সেই বাকী কাহিনীটো চাবা আৰু কাহিনী চালে গম পাইছোঁ বাকী কথাতে বহুত কাহিনী ওলাই গৈছে নামটোতে বহুত আছে জীৱনটোত বিচাৰা কি পিংকলে মই বিচাৰোঁ কি বিচাৰা কি হ'ব খোজা মই কি হ'ব খোজোঁ মোক বহুত বস্তু নালাগে এখন ধুনীয়া ঘৰ হ'ল য'ত মই আহি অলপ ৰেষ্ট ল'ব পাৰোঁ দিনটো কাম কৰি এখন ধুনীয়া ঘৰ হ'ব লাগে য'ত শান্তি হওক হাই কাৰণ বাহিৰত তোমাৰ কাজিয়া লগা মানুহ বহুত আছে কিবা কিবি কোৱা বহুত আছে সেই ঘৰখনত যাতে আহি সোমোৱাৰ পিছত একো নাথাকক শান্তি পৰিৱেশটা থাকক তেনেকুৱা এটা পৰিৱেশ লাগে আৰু শান্তিটো মই বহুত বিচাৰোঁ হুলস্থুলত ক্ৰাউডত মই বেছি থাকিব নোৱাৰোঁ পাৰ্টি চাৰ্টিত যোৱা মানুহ নহয় মই পাৰ্টি নকৰা পাৰ্টি মানে কি চোৱা মোৰ ফ্ৰেণ্ড যদি আছে 3জন 4জন সেইজনৰ ভিতৰত মই কথা পাতিম আড্ডা মাৰিম সেইটো বেষ্ট গোটেই ৰাতি আমি কথা পাতি দিওঁ বেছিভাগতো আমি ৰাতিটো কাম কৰোঁ তেনেকুৱা হয় তো সেইটো কাৰণে মই অলপ চাইলেণ্টকৈ থাকি ভাল পাওঁ নিজৰ কামখিনি যাতে মই কৰি যাব পাৰোঁ সেইটোৱে আশা যিমান পাৰোঁ মানে পেৰেণ্টছক কিবা এটা দি যাব পাৰোঁ যাতে আৰু পেৰেণ্টছৰ লগত ৰিলেশ্যন কেনেকুৱা তোমাৰ ফেমিলি মোৰ ফ্ৰেণ্ডছৰ লগত তুমি যদি এতিয়া ইয়াত দেউতা থকা হ'লে মই কথা পাতি থকা হ'লে তুমি নালাগিব যে মোৰ দেউতা হৈ থাকে আমাৰ মানে দেউতা আৰু পুতেকৰ ৰিলেশ্যনতকৈ ফ্ৰেণ্ডশ্বিপটো বেছি টাইম আছে বহুতে যেতিয়া নতুনকৈ লগ পায় তোমাৰ দাদা নেকি তেনেকৈ হ'ব আৰু দেখাটো অলপ য়ং হৈ আছে মাৰ লগতো মোৰ ভাল মানে ভাল মানে কি আৰু চব কথাই শ্বেয়াৰ কৰিব পাৰোঁ এনেকুৱা নহয় যে মাক কিবা নকওঁ এইটো কথা আৰু বেছিভাগ কামৰ কথাই পাতোঁ দেউতাৰ লগতো এই কামৰ কথাই আজি এইটো স্ক্ৰিপ্ট এনেকৈ লিখোঁ এইটোৱে মোৰ ৰিলেশ্যনটো আমাৰ তেনেকুৱা ধৰণৰ মানে কিছুমান ঘৰত থাকে যে তই এইটো আমুকত নাযাবি তামুক আমাৰ ঘৰত সেইটো নাই সেইটো নাই মানে যে ই যদি ক'ৰবাত গৈছে জানে যে ই আহিবই ঘৰত ঘূৰি যেনেকৈ হ'লেও বিশ্বাস এটা আছে তো সেই বস্তু ভাল আৰু দেউতা শব্দটো আহিলে তোমাৰ মনত কি আহে ফাৰ্ষ্ট কাৰণ আমি ল'ৰাবিলাকে অলপ যিমান ভাল পালেও বা দেউতাই নিজৰ সন্তানক ভাল পালেও স্পেচিয়েলি ল'ৰাক সেই বস্তুটো এক্সপ্ৰেছ নকৰে ল'ৰাই নোৱাৰে কৰিবলৈ নোৱাৰে তুমি মাকক দেখাব পাৰিব দেউতাকক দেখাব নোৱাৰি আমি হাক কৰোঁতো ক'ৰবাত হেজিটেট ফিল কৰোঁ এইটো নোৱাৰি মানে এইটো বস্তু তুমি এইটো বস্তু আচলতে বহুত থাকে কিন্তু দেখাব নোৱাৰে কিয় নোৱাৰে বাৰু মই সেইটো নাজানো ময়ো নোৱাৰোঁ মই এক্সপ্ৰেছ কৰাত বহুত বেয়া আচলতে মই ভিতৰত বহুত কথা কৈ দিম মনৰ ভিতৰত কিবা কিবি কৈ দিব নোৱাৰোঁ মানে আচলতে প্ৰকাশ নহয় সেই প্ৰকাশটো আচলতে কৰিব পাৰিলে ভাল থকা সময়খিনি তেখেতেও জানিব লাগে যে কিমান ভাল পাওঁ ন সেই বস্তুটো আচলতে চেষ্টা কৰিব লাগে মোৰ কিন্তু কোনোবাখিনিত গৈ ৰখি যাওঁগৈ মানে আমি থাকোঁতে মূল্য দিওঁনে পেৰেণ্টছক বা যিকোনো মানুহ ওচৰত থাকোঁতে যিখিনি মূল্যটো হয় কিন্তু কেতিয়াবা কি হয় মূল্য প্ৰথমখিনিত চবেই দিয়ে তুমি ষ্টাৰ্টিং টাইমত যেনেকৈ মা দেউতাৰ লগত তুমি যেতিয়া স্কুল টাইমত আছা চব মা দেউতাই যেতিয়া তুমি এটা ফেজ ডাঙৰ হৈ যাবা 25 মান পাৰ যাব তাৰপিছত তুমি অলপ হৈ যায় ছেপাৰেট টাইপ হৈ যায় ফিল হয় আৰু সেই ভেলুটো নথকাৰ কাৰণে চাগে সম্পৰ্কবোৰ অলপ আঁতৰি যায় নেকি সেই যিদিনা মানুহজন পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় সিদিনা আমি ভাবোঁ যে আৰু অলপ যদি সময় দিব পাৰিলোঁ হয় এই কথা যদি পাতা পাৰিলোঁ হয় সেইটো বস্তুত থাকে মানুহজন যোৱাগৈ পিছত বেছি ৰিয়েলাইজেশ্যন হয় তেতিয়া বেছি কিয় নকৰিলোঁ সেই ভেলুটো কিয় নিদিলোঁ যে আজি চাগে মই এইখিনি সময় তেওঁৰ লগত থাকিব লাগিছিলে চাগে তেওঁ ক'ব লগা তুমি কৰিব লৈছা যে থকালৈ চাগে হেল্পফুল এটা নেকি মোৰ এনেকুৱা হয় সেই বস্তুটো মই এবাৰ ফিল কৰিছিলোঁ তোমাৰ 2019 দেউতাৰ মোৰ বহুত ডাঙৰ এটা বেমাৰ হৈছিলে
তো সেইটো টাইমত ৰাতি 2টামান বজাত আমি এডমিট কৰিছোঁ দিছপুৰ তোমাৰ পলিক্লিনিকত তো মানে আই চি ইউত মোক সোমাওঁতে মোক চাইন কৰাই দিছে কি হ'ব ঠিক নাই মানে তো সেইটো কেনেকুৱা অৱস্থা হ'ব তোমাৰ দেউতাক হেৰি কৰি চাইন কৰিব তোমাৰ অক্সিজেন লেভেল 5 নে কিমান হৈ গৈছিলে তো মানে হাত কঁপিছে মানে সেইটো টাইমত মই তেতিয়া মই অলপ ফিল কৰিছোঁ যে কি হ'ব পাৰে মানে কি হেৰাব গৈ আছে তো সেই টাইমটো মোৰ কাৰণে বহুত হাৰ্ড আছিলে বাৰু এতিয়া অ'কে ফাইন চব ভগৱানৰ কৃপাত চব ঠিক আছে ভয় লাগে নে কেতিয়াবা যে এদিনতো যাব এইটো একদম চিৰসত্য জুনলৈও যাব ময়ো যাম তুমিও যাবা কোন আগত যাব কোনেও নাজানে সেইটো চিৰিয়েল নহয় আহাটোতো তোমাৰ চিৰিয়েল এটা থাকে ন দেউতা মা পুত্ৰ এনেকুৱা ন তাৰপিছত আমাৰ নাতিয়েক নাতিনী এইবোৰ চিৰিয়েল এটা থাকে ন যোৱাৰ কোনো চিৰিয়েল নাথাকে কোন কেতিয়া গুচি যায় ঠিক কেতিয়াবা কিছুমান নাতিয়েকে আগত গুচি যায় আইতাক বহুত দিনলৈকে থাকে আইতা থাকি যায় তো সেইটো কাৰণে থকা সময়খিনিত যিমান পাৰে ভালকৈ থাকিব লাগে কাৰোবাৰ লগত কাজিয়া কেতিয়াবা ঘৰতো কাজিয়া এনেকুৱা নহয় যে মা দেউতাৰ লগত তুমি কেতিয়াবা কাজিয়া হ'ব পাৰে কিন্তু যিমানখিনি পাৰা মোৰ মতে মিলিজুলি থকাটো ভাল তেওঁলোক থাকিবনো কেইদিন আৰু গুচি যোৱাৰ পিছত তুমি ভাবি লাভ নাই কিয় নকৰিলটো কৰিম থকা সময়ত কৰি দিয়াটোৱে ভাল মোৰ মতে যিমান পাৰি তেতিয়াতো ঘূৰাই আনিব নোৱাৰি যিমান কান্দিলে তুমি আৰু ওপৰলৈ চাই কৈ থাকিলে হ'ব আৰু নিজৰ লগত কথা পাতি থাকিব লাগিব কি হ'ব জীৱনত ইমান কাম কৰি আছা বা আহিছা তুমি এনেই অৰিজিনেলি ক'ৰ হয় মই সুধিব পাহৰি গ'লোঁ তিনিচুকীয়াত পানী তোলা আপব্ৰিঙিংটো কেনেকুৱা আছিলে তোমাৰ সৰুতে মই একদম প্ৰথমত সোধা কুৱেশ্যনটো মই লাষ্টত মানে মোৰ কি হ'ল মই বেছিভাগ সময় চিনেমা গান তেনেকুৱা কাৰণ যিহেতু মোৰ ষ্টুডিঅ'টো ঘৰতে আছিলে আমাৰ অনামিকা ফিল্মছ বুলি তো মোৰ ডাঙৰটো মই আচলতে চিনেমা চাই গান শুনিয়ে ডাঙৰ হোৱা মই এনেকুৱা বেলেগ পৰিৱেশ নাপালোঁ মানে যে বেলেগ কিবা কৰিব তেনেকুৱা নাপালোঁ মানে এই কিবা কিবি ক'ৰবাত খেলিব যোৱা কিবা যোৱা নাপালোঁ স্কুলত বাৰু বেলেগ কথা ঘৰত মই সেই চিনেমা চাই গান শুনিয়ে ডাঙৰ হোৱা কেনেকৈ কি কৰে তো সেইটো বস্তুটোতে থাকি গ'লোঁ মই আৰু আমাৰ পৰিৱেশটো ঘৰত সেই তেতিয়াৰ পৰাই কালচাৰেল চব কালচাৰেল মানে দেউতাৰ আগলৈকে নাছিলে দেউতাৰ পৰা আৰম্ভ হৈছে তো দেউতাৰ পৰা আৰম্ভ হৈ এতিয়া মোৰ ফালৰ পৰা গৈ আছে আৰু আগুৱাই লৈ গৈ আছোঁ যিমানখিনি পাৰোঁ সৰুতে সপোন কি আছিলে এম ইন লাইফ লিখোঁ ন আমি সৰুতে সৰুতে সপোনটো কিন্তু বেলেগ আছিলে কি আছিল মই ক্লাছ 5লৈকে কি ভাবিছিলোঁ জানানে মই কাৰ ডিজাইন কৰে যে সেই মডিফিকেশ্যন সেইবোৰ কৰিম মানে সেইটো ইচ্ছা আছিল মাক কওঁ যে মই গাড়ী ডিজাইন কৰিম কিবা বনাম তাৰপিছত হঠাৎ কি হ'ল তেতিয়া আমাৰ ষ্টুডিঅ'টোত অকল ভিডিঅ' এডিটিং সেইবোৰ চলিছিলে তেতিয়া মই ভিডিঅ' এডিট কৰোঁ ক্লাছ 4 পৰা মই ভিডিঅ' এডিট কৰোঁ ক্লাছ 4 পৰা ক্লাছ 5 এতিয়াও কৰা নেকি এতিয়াও কৰোঁ এতিয়া চব প্ৰজেক্ট মই নিজেই এডিট কৰোঁ তো ক্লাছ 5ত থাকোঁতে মই এখন দূৰদৰ্শনৰ এপিচোডো এডিট কৰিছিলোঁ দূৰদৰ্শনৰ 3টা এপিচোড আছে আচানক বুলি এখন হিন্দী চিৰিয়েল আছিলে হৰৰ আছিলে সেইখন ক্লাছ 5ত কৰা তো তাৰপিছত ক্লাছ 6ৰ পৰা কি হ'ল আমাৰ ষ্টুডিঅ'টো অডিঅ' কাম আহি গ'ল তো মোৰ সেইটো নতুন দেখিলোঁ মিউজিক মানে কম্পিউটাৰটোতে মিউজিক হয় মোৰ কাৰণে বহুত নতুন আছিলে তো সেই বস্তুটো লাগি যোৱাৰ পৰা মই একদম এইম কৰি ল'লোঁ যে মই মেট্ৰিক দিম মেট্ৰিক দি লগালগ মই গুৱাহাটী যাম তাত মই মিউজিকৰ কাম কৰিম এনিমেশ্যন কৰিম এনিমেশ্যনৰ বহুত মোৰ VFX এনিমেশ্যন বহুত ইণ্টাৰেষ্টেড মই ষ্টিল মই কৰোঁ তো তেনেকৈ মেট্ৰিক দিলোঁ মেট্ৰিক দিয়াৰ পিছতে গুৱাহাটী শ্বিফ্ট হৈছোঁ তাৰপিছত এনিমেশ্যন কৰ্চো কৰিলোঁ কি পঢ়িছিলে হায়াৰ ছেকেণ্ডেৰী কি আছিলে তোমাৰ হায়াৰ ছেকেণ্ডেৰী মই তোমাৰ আচলতে অপেন স্কুল কৰিলোঁ মেট্ৰিক দি মই চিধা অপেন স্কুলত আহি গৈছোঁ মানে মেট্ৰিকৰ পৰাই প্ৰফেশ্যন মানে এনেইতো মই কামটো কৰি আছোঁ ক্লাছ 6 মই কৰিছোঁ ক্লাছ 6ত মই গান 3টামান কৰিছিলোঁ এটা সুবাসনা বাই গাইছিলে ক্লাছ 6তে বহুতেই নাজানে চাগে নাজানে মই যদি ৰং নহয় সুবাসনা বাই গাইছিলে সীমান্ত দাই গাইছিলে আৰু এটা অনিন্দিতা পল বাইদেউ গাইছিলে অনিন্দিতা পল বহুত ভাল ছিংগাৰ তেখেতটো এতিয়া বাৰু অলপ গান তেখেতে ইমান নেগায় যিহেতু এজ হৈ গৈছে কোনটো গান আছিলে গানকেইটা আচলতে সেইটোত চাগে তুমি নেপাবা পাহৰি গ'লা অনলাইনত নেপাবা সেইকেইটা কেছেটত আছিলে সপোন মোৰ বুলি গান আছিলে তো এইকেইটা তেতিয়া CD দিন মই মানে সৰুৰ পৰা মই চব বস্তু পাইছোঁ কেছেট কপি যোনটো টেপ থাকে আগতে সেই টেপ ৰেকৰ্ডিং কৰি পাইছোঁ CD কপি কৰে আগতে চব CD আছিলে CD কপি কৰোঁ আমি আমাৰ মেচিন আছিলে কপি কৰোঁ পেকেটিং কৰোঁ চব কৰিছোঁ চব কৰিছোঁ পেকেটিং কৰোঁ আমি মানে অৰ্ডাৰ আহে 10,000 15,000 ৰাতি বহি এইবোৰ কৰোঁ চব কৰিছোঁ সৰুৰ পৰাই মানে তুমি পূৰা এইটো লাইনতে মই বেলেগ কাম কৰিম বুলি কেতিয়াও ভবাই নাছিলোঁ আৰু জীৱনত সেই কেছেটৰ পৰা গৈ 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 এতিয়া তোমাৰ মোবাইলত হৈ গ'ল আৰু ভিজুৱেল এতিয়া চব ডিজিটেল পানী পাম নেকি আনাজ
শুনা না বেয়া যদি নোপোৱা অলপ মইতো উঠি যাব নোৱাৰোঁ অলপ আনি দিয়া না এওক শুনিব লাগে ন প্ৰত্যেকজন মানুহে ইয়াতে ব্ৰেকআপ খাই বহি থকা কোনচা মানুহৰ জীৱনত প্ৰেম আছে কোৱাচোন ময়ো কেতিয়াবা ইয়াকতো মই দিনটোত কিমান গালি খাই মোৰ পৰা হিচাপে নাই ইয়াৰ চিটুৱেশ্যন এতিয়া তেনেকুৱা মানে মই কৈছোঁ তো মই কওঁ যে ৰেণ্ডমলি তুমি কোনোবা এজন মানুহ ধৰি আনা তেখেতৰ কথা সি সুখী আছে নে সি সুখী নাই মানুহ তাৰ নাতো পইচা প্ৰব্লেম হ'ব নাতো ঘৰৰ পৰা প্ৰেছাৰ হ'ব নাতো কামৰ ক্ষেত্ৰত প্ৰেছাৰ হ'ব কিবা এটা নাই কাৰোবাৰ চব ঠিক থাকিলে তাৰ ব্ৰেকআপ হ'ব চব ঠিক থাকিলেও তাক কোনোবাই এৰি থৈ গুচি যাব কিবা এটা কিবা চব কি কোন আছে তাকে আচলতে কোনো নাই জানানে সুখী হোৱাৰ অকল অভিনয় কৰি থাকে যেনে লাগে অভিনয় নকৰে মানে কি আমিতো নাজানো সুধি নিদিওঁ ন এতিয়া তুমি মোৰ লগত বহিছা কাৰণে মই তোমাক সুধি আছোঁ ৰাস্তাৰে হাঁহি থকা প্ৰত্যেকজন মানুহৰ ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ ঢুকাইছে কাৰোবাৰ দেউতা নাই কাৰোবাৰ পেৰেণ্টছ নাই কাৰোবাৰ পইচা নাই কাৰোবাৰ EMI জীৱনটোত ন বেছিভাগতো আমাৰ এইজৰখিনি EMIটো চলি আছোঁ কালি এটা মিম পাইছিলোঁ ছোৱালীক চেনি দিয়া বয়সত EMI দি আছোঁ চেনি খোৱা বয়সত EMI দি আছোঁ সঁচা কথা এটা চেনি মানে কি যাৰ লগত তুমি অলপ এনেকৈ কথা পাতা মানে চেনিৰ মানে আমাৰ বহুতে ভাবেহে তুমি যে অলপ মিঠাকৈ কথা পাতিলে চেনি নহয় ন তুমি অলপ কাৰোবাৰ লগত ভালকৈ কথা পাতিব পাৰা সেইটো তেখেতৰ ওপৰত ডিপেণ্ড কৰে তেখেতে কেনেকৈ লৈছে ইণ্টেনশ্যনটো কি তোমাৰ চেনিৰ কথা পাতিছোঁ ন জীৱনত চেনি খাই পাইছা নাই তুমি খাইছোঁ খোৱা নে নাই এতিয়া খোৱা নে নাই এতিয়া নাই এইটো কিয় মনেই নাযায় এতিয়া মন নাযায় মানে কি এতিয়া কি হয় এটা এইজৰ পিছত সেই বস্তু নাইকিয়া হৈ যায় নেকি চেনি মানে কি কথা পাতোঁ খুব বহুত কথা পাতিছোঁ মই ছোৱালী বুলি নহয় বোলে ছোৱালীৰ লগতে পাতিছোঁ অভিয়াছলি ল'ৰাই ছোৱালীৰ লগতে পাতি ভাল পায় আকৌ সেই 15 চনৰ পৰা তোমাৰ 19 মানলৈকে তাৰ ছোৱালীৰ লগত কথা পাতিছা বহুত চিনাকি হৈছে মানে কি হয় তুমি যেতিয়া এইটো লাইনত আহিছে বহুত মানুহ নতুন আৰু যেতিয়া তোমাৰ ফ্ৰেণ্ড চাৰ্কেলটো সৰু থাকিব হঠাৎ তোমাক বহুত মানুহে ইম্পৰ্টেঞ্চ দি দিব ভাল লাগে কথা পাতি ভাল লাগে আৰু এনেকুৱাও নহয় যে কিবা বেলেগ ধৰণৰ কথাবোৰ এনেকুৱা নহয় ভাল লাগে ন কথা ভাল লাগে তুমি তোৰ পৰা ভাল লাগে বুলি কয় তো যেতিয়া তুমি সদায় শুই উঠি ৰাতিপুৱা 5টা মেছেজ দেখিবা তোমাৰ ভাল লগা যে তুমি এইটো তোমাৰ কামটো ভাল লাগে তোমাৰ মাতটো ভাল লাগে কিবা ভাল লাগে বৰ শান্তি লাগে ন তেতিয়া নিজে কৰা কামৰ এপ্ৰিচিয়েশ্যন পালে বহুত ভাল লাগে কামবোৰতো নিজৰ সন্তানৰ দৰে ন প্ৰত্যেকটো কাম একদম কাৰণ তুমি তাক একদম ব্লেংক পেপাৰখনৰ পৰা তুমি আৰম্ভ কৰা হয় ন সজাই পৰাই শব্দ কিমান কি তাক তুমি কৰিব লাগে তাৰপিছত গৈহে মানুহৰ গতি আউটপুটটো ওলায় তাৰপিছত যেতিয়া ভাল পায় কিমান ভাল লাগে বহুত ডাঙৰ এটা শান্তি মইতো কি হয় আপলোড কৰাৰ পিছত যিকোনো বস্তু ইভেন এতিয়াও মই যদি ৰিল আপলোড কৰোঁ মই ডাটা ছেট অফ কৰি দিওঁ টাইম ভয় লাগে কিবা দিয়ে মানুহৰ ৰেছপঞ্চ মানে 10-15 মিনিটৰ পিছত খুলি চাওঁ যে দুটামান কমেণ্ট ঠিক আছে অ'কে হ'ব আৰু চোৱাত নাই আৰু মইতো তেনেকুৱা হয় তোমাৰ চবতছে মনত থকা তুমি বনোৱা ৰিল কোনকেইটা মনত আছে যদি শুনো মই মানে বহুত ৰিকুৱেষ্ট আহিছিলে যে আহিলে এটা দুটা ক'ব দিব বুলি তেওঁৰ মুখত যদি ওলাই যদি চোৱা চাই লোৱা এবাৰ এটা আছিলে কালি এটা শ্বেয়াৰ কৰিছিলোঁ এইটো মই শ্বেয়াৰ কৰিছিলোঁ নেকি তুমি শ্বেয়াৰ কৰিছা যে বেয়া নাপাওঁ তোমাক কিন্তু এতিয়া ভালো নাপাওঁ তোমাক হেৰুৱাৰতো দুখ বহুত আছে কিন্তু আৰু লগ পাবলৈ মন নাই মানে তেখেতক তুমি বেয়াও নোপোৱা এতিয়া ভালো নোপোৱা তেখেতে যি দি গ'ল সেই দুখটো আছে কিন্তু তুমি একচেপ্ট কৰি লৈছা যে তেখেতে গুচি গ'ল আৰু তোক নালাগে আৰু চাবলৈ হৈ গৈছে এতিয়া আকৌ প্ৰেম কৰিব ভয় লাগে নেকি নালাগে এতিয়া আচলতে প্ৰেম কৰিবলৈ জীৱনে সুযোগটো দিয়া নাই এতিয়ালৈকে বাৰু যদি সুযোগটো দিয়ে প্ৰেম কৰিব দিলে মই প্ৰেম কৰিম প্ৰেমটো লাগে জীৱনত কাৰণ প্ৰেম কিয় লাগে তুমি চব কথা চবৰ লগত পতাৰ পিছত শেষত ৰাতি এজন মানুহ লাগে যাক তুমি চব খুলি কৈ দিব পাৰা মনৰ কথা দিনটোত কি কৰিলা কি ভাল কৰিলা তোমাৰ প্লেনিংছ কি তুমি হয়তো তোমাৰ বেষ্ট ফ্ৰেণ্ডজনকো ক'ব নোৱাৰিবা কোনোবা কথা এটা কিন্তু সেই বিশেষ ব্যক্তিজনক ক'ব পাৰিবলৈ এজন মানুহ লাগে মানে জীৱনত লাগে শুনিবলৈও মানুহ লাগে ন শুনিবলৈও মানুহ লাগে মই কিন্তু গুড লিচনাৰ মই বহুত কথা শুনিব পাৰোঁ শুনি ভাল পাওঁ মই যদি 2 ঘণ্টাও কোনোবাই কৈ থাকে কাৰোবাৰ কথা শুনি থাকিম এই বেষ্ট ফ্ৰেণ্ড শব্দটো কেনেকৈ চোৱা ল'ৰা এজনৰ ছোৱালী বেষ্ট ফ্ৰেণ্ড বা ছোৱালীৰ বেষ্ট ফ্ৰেণ্ড ল'ৰা মোৰ কিন্তু বদনামী ন শব্দটো বৰ বদনামীয়ে চোৱা আচলতে বদনামী এইটো প্লেটফৰ্মবোৰহে হৈছে কিন্তু ৰিয়েল লাইফত ইমান হয় মই পোৱা নাই কিন্তু মোৰো ভাল বেষ্ট ফ্ৰেণ্ড এজনী বেষ্ট ফ্ৰেণ্ড ছোৱালীয়ে ল'ৰা বেষ্ট ফ্ৰেণ্ড এজন আছিলে তো তেখেত বন্ধুৰ পৰা বন্দুক হৈ গ'ল তো সেইটো বস্তু মই কাট অফ কৰি দিলোঁ তো এতিয়া বেষ্ট ফ্ৰেণ্ড আছে ছোৱালী আছে নেনা বুলি আছে এজনী আৰু স্নেহা ছোৱালী 2জনী ছোৱালী তো এই দুজনীক মই যেতিয়া ফোন কৰোঁ তেতিয়াই পাওঁ মানে ক'ব পাৰোঁ আৰু মই যি বিচাৰোঁ আৰু এটা বস্তু হয় তুমি
মানে হিউমেনৰটো প্ৰব্লেমেই তুমি চোৱা আজি কাৰোবাৰ লগত ৰিলেশ্যন আহি গ'লা সেই অপজিট জেণ্ডাৰজনৰ অলপ হ'লেও জেলাচি এটা আহিবই ইনচিকিউৰিটি আহিবই আৰু জেলাচিটো কোনোবা ক্ষেত্ৰত দৰকাৰো হয় কাৰণ য'ত ভাল পোৱা থাকিব তাতহে জেলাচি আহে য'ত ভাল পোৱা থাকে তাতহে জেলাচি আহে যদি ভাল পোৱাই নাথাকে তুমি জেলাচি নাহে মানে যি কৰ কৰি থাক তই গুচি গ'লে আৰু এজন আহি যাব তেনেকুৱা হয় ন ভাল পালে হেৰাব নোখোজো ন হেৰাই যাম বুলিহে ইনচিকিউৰিটি থাকে তই মানে এনেকুৱা নহয় যে তেখেত কিবা বেয়া হওক কিবা নহয় কিন্তু এটা সেই অলপ হ'লেও ক'ৰবাত থাকে 2-3% সেই পাৰ্চেণ্টটো থকাটো ইম্পৰ্টেণ্ট বাকী তোমাৰ ওপৰত ডিপেণ্ড কৰে যে তুমি কেনেকৈ মেইনটেইন কৰি আছা লিমিটেশ্যন সেই বেষ্ট ফ্ৰেণ্ডক বেষ্ট ফ্ৰেণ্ডলৈকে ৰাখা তুমি তাতকৈ ঘৰলৈ নানিবা ঘৰলৈ নানিবা কথা তেনেকুৱা কি তুমি গাৰ্লফ্ৰেণ্ডকো ঘৰলৈ নানিবা যেতিয়ালৈকে তোমাৰ ফিক্স নহয় যে তাই থাকিব মানে কি হয় আজি তুমি কোনোবা এজনৰ ফেমিলিৰ লগত চিনাকি কৰি দিলা তাৰপিছত তুমি ঘৰটো ক'ব নোৱাৰা যে তেখেতক মই ভাল পাওঁ বুলি মই নোৱাৰোঁ কিন্তু ক'বলৈ নিজে যদি গম পাইছে মোক কৈ দিব নোৱাৰোঁ যে তেখেতক মই ভাল পাওঁ দেই মই আনি চিনাকি কৰি দিব পাৰোঁ কিন্তু কি হ'ব যদি তেখেতে তোমাক কেইদিনমানৰ পিছত মানে এৰি দিয়ে বা কিবা কৰে তুমি লাষ্টটো ক'ত পাবা আহি ঘৰত পাবা চিনাকি কৰাই দিয়া মানুহখিনিৰ আগত পাম সেইটো কাৰণে অলপ চাই চিতি ষ্টাডি কৰিব লাগে মই প্ৰথম ল'ৰাৰ ছোৱালী বেষ্ট ফ্ৰেণ্ড ভাল নে ল'ৰা বেষ্ট ফ্ৰেণ্ড ভাল মই যিখিনি পাইছোঁ মোৰ হিচাপত মানে ছোৱালী বেষ্ট ফ্ৰেণ্ড হ'লে বেছি শুনে বেষ্ট ফ্ৰেণ্ড বুলি নহয় ভাল বন্ধু আৰু ছোৱালী ফ্ৰেণ্ড অপজিট হ'লে বেছি ভাল হয় নেকি তুমি কথাবোৰ বুজিবলৈ সুবিধা হয় আৰু শুনেও তুমি ছেইম এজৰ হ'লে যেনেকৈ ল'ৰা ছেইম এজ হ'লে কিছুমান বস্তু দিগদাৰ হৈ যায় নুশুনে কথা হ'ব দে কিন্তু তুমি যদি অপজিট হয় তো তেতিয়া অলপ কথা শুনে কিছুমান বস্তু তুমি ভবা থিংকিংটো বেলেগ আৰু এজনী ছোৱালী ভবা থিংকিংটো বেলেগ যেতিয়া অপজিট ক্ৰছ হয় বস্তুটো তেতিয়া কথাখিনি মিলেগৈ এইটো ভাল এইটো বেয়া এইটো এনেকুৱা এইটো এনেকুৱা তেনেকুৱা হয় দুটাৰ মাইণ্ডছেট বেলেগ সেইটো কাৰণে চাগে হয় কিন্তু মোক কি বন্ধু এতিয়া চবৰে বেলেগ কিছুমানৰ বন্ধু কিন্তু ল'ৰাৰ লগতে বেছি ভাল ছোৱালীৰ লগত নিমিলে মোৰ ক্ষেত্ৰত ছোৱালীৰ বন্ধু মোৰ বেছি ভাল ল'ৰাজনে ক'ব নোৱাৰিব আমি ল'ৰাজনৰ কথা ক'ব পাৰোঁ কিন্তু অৰ্থাৎ তেনেকুৱা হয় এতিয়া তুমি কোনোবা মোৰ যিটো গাৰ্লফ্ৰেণ্ড আছে তাই যদি কোনোবা ল'ৰাজনক লগ কৰিছে আমি আগতে ৱাৰ্ণ কৰি দিব চাবি দেই তোক কিন্তু এনেকুৱা কৰিব আমি জানো মানে ল'ৰাই কি কৰিব তো তেনেকৈ ছোৱালীক জানে পিছত যাই কিনে সেইটোৱে প্ৰমাণ হয় দিয়ে সেইটোৱে আমি কোৱাটোৱে হয় ল'ৰাই গম পাই যায় জানানে তুমি কোনোবা এজন ল'ৰাক তুমি যদি লগ পোৱা মানে দেখা তুমি লগ পাবও নালাগে চালেই হ'ল ফটোখন চালেই হ'ল বা তেখেতৰ কিবা এটা মেছেজ দেখিছা গম পাই যায় তাৰ ইণ্টেনশ্যনটো কি আমি ল'ৰাই লগ জানো মানে বেছিভাগ ল'ৰাটো চব ছেমেই হয় তাৰ ভিতৰত 1%হে অলপ বেলেগ এটা পাৰ্চেণ্ট বেলেগ কম কিন্তু সেইটো আৰু যোনে পাইছে লাকিলি পাইছে তো সেইটো কাৰণে আমি গম পাই যাওঁ আৰু তই কাৰোবাক যদি ৱাৰ্ণ কৰিছে কি কাৰণে ৱাৰ্ণ কৰিছা তুমি কিবা এটা ৰিজন যাতে তেখেতক একো হেম্পাৰ নহওক ছেফটিৰ কাৰণে যাতে আমাৰ ৰিলেশ্যনটোত একো এফেক্ট নহওক সেইটো সেই বস্তুটো বুজাটো ইম্পৰ্টেণ্ট সেই অপজিট ফালৰ পৰা যদি কৈ দিয়ে তই বেছি জানো নেকি তেতিয়া দিগদাৰ আছে সেইখিনিৰ পৰা তুমি আঁতৰি যোৱাটো ভাল আৰু তুমি গম পাব লাগিব যে ফ্লেগটো ইয়াতে ৰেড হৈ আছে কালাৰ সলনি আছে কালাৰ বেলেগ হৈ আছে কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হয়নে যে কোনোবাই তোমাক ভালকৈ মেছেজ দিছে আৰু তোমাৰ সেইজনীক ভাল লাগিছে কিন্তু তুমি ক'ব পৰা নাই কাৰণ তুমি প্লেটফৰ্ম এটাত কাম কৰি আছা বা তোমাক মানুহে চিনি পায় মন যায় কিন্তু ক'ব নোৱাৰা ফিলটো হোৱা নাই এতিয়ালৈকে কিন্তু হোৱা নাই সঁচাকৈ হোৱা নাই এনেকুৱা বহুত ভাল মেছেজ আহে ভাল মানে কি এপ্ৰিচিয়েট কৰে যে আৰু নতুন কিবা কিবি কিন্তু তেনেকুৱা ব্যক্তি আজিলৈকে মেছেজ কৰা নাই কিন্তু এটা মুমেণ্ট আছিলে মোৰ ফেন মুমেণ্ট মানে এইটো অলপ ইম'চনেলো হয় কেনেকুৱা সেইটো অলপ দিন হ'ল তেতিয়া মই ইমান শ্বৰ্ট ফিল্মছৰ লগত ইমান নাছিলোঁ মিউজিক কৰিছিলোঁ আৰু আইচ4 এখন চাগে খুব সম্ভৱ ৰিলিজ হৈছিলে দেই তেতিয়া ইমান সঠিককৈ মনত নাই মই তেতিয়া আছিলোঁ চিটি চেণ্টাৰ মলত আছোঁ ওলাই গৈছিলোঁ মোলৈ এটা ফোন আহিছে মানে মোৰ কমন ফ্ৰেণ্ডৰ পৰা ফোন আহিছে ফোনটোত কৈছে যে তোমাৰ এজন ফেন আছে ছোৱালী তাই কথা পাতিব বিচাৰিছে মই কৈছোঁ মই বাহিৰত আছোঁ তেতিয়া ক'লে যে তাই আচলতে হাৰ্টৰ অপাৰেশ্যন মানে 3rd টাইম অপাৰেশ্যন তো ডক্টৰে কৈ দিছে যে কি হ'ব নাজানে মানে তো সেই তাই অপাৰেশ্যন থিয়েটাৰ সোমোৱাৰ আগত মোৰ লগত কথা পাতিব বিচাৰিছে সেই ছোৱালীজনীয়ে মই সেইখিনি সময়ত কপি কৰিছোঁ মানে এনেকুৱা ভাল পাব পাৰে নে যে সেই মানুহগৰাকীয়ে জানে তাইও নাজানে যে তাৰপিছত কি হ'ব শেষ যেতিয়া মই কথা পাতিছোঁ মোক একো ক'বও পৰা নাই মই কপি কৰিছোঁ মানে কেনেকুৱা লাগিব তোমাৰ বাবা তো সেই চিটুৱেশ্যন মই কেতিয়াও নাপাহৰোঁ মানে
সঁচাকৈ পিংকেল মোৰ মানে বহুত বেছি ভাল লাগিছে মই তোমাক আগতেও কৈছোঁ যে এইটো অকল পডকাষ্ট নহয় এটা থেৰাপি ছেশ্যন তোমাক খালি ভাল লাগিছে মোক কাৰোবাক ক'ব পাৰিছোঁ যে মই নাজানো মই কি সুধিছোঁ কিমান ওলাব পাৰিছোঁ তোমাৰ মনৰ কথা কিন্তু এটা খুব ধুনীয়া মানুহে শুনিলে নিজক অলপ মানে ৰিলেক্স পাব কাৰণ প্ৰত্যেকজন মানুহৰ অকল চাই থকা মানুহ নহয় দেখি থকা মানুহৰ জীৱনতো যে দুখ থাকে আৰু দুখৰ পৰা ওলাই যে নিজৰ জীৱনটো আকৌ ষ্টাৰ্ট কৰিব পাৰি বা কৰিব লাগে বেছি ডাঙৰ কথা সেইটো ডাঙৰ কথা হয়তো তোমাৰ পৰা সেইটোও শিকিব যে অকল প্ৰত্যেকজন মানুহ ভিতৰৰ পৰা ভাঙি যোৱা আজিৰ ডেটত কিবা নহয় কিবা ৰিজন হ'ব আৰু এইখিনি কথা পাতি কিনে মোৰো অলপ ভাল লাগিছে অলপ ফিল হ'লোঁ অকল জীৱন এনেকুৱা নহয় জীৱন এনেকৈও চাব পাৰি ন তুমি তোমাৰ চব শেষ হৈ গ'লেও আজি তুমি চব শেষ হৈ গ'ল ৰাতিটো আন্ধাৰ হৈ গৈছে পিছদিনা বেলিটো ওলাবই তো সেইটো কাৰণে তুমি আকৌ নিজক কিয় ইমান এটা আন্ধাৰত ৰাখি থ'ব লাগিছে আকৌ ৰিষ্টাৰ্ট কৰা তুমি চব আকৌ জেগাত আহি যাব টাইম লাগিব দুদিন দেৰি হ'ব কিন্তু গৈ থাকিলে হ'ল সময়ৰ লগত তো বহুত দীঘলীয়া নকৰোঁ সঁচাকৈ বহুত ভাল লাগিছে আৰু যদি মোৰ এনেকুৱা লাগিছে তোমাৰ লগত মই কথা পাতি থাকিলে সময় গৈ থাকিলেও আমি গমেই নাপাওঁ কোনফালে সময় গৈ আছে কথা ইমানেই ভাল লাগিছে শুনি কেনে তো সেইটোৱে বিচাৰোঁ জীৱনটো মোৰ ভাল লাগিছে আচলতে ময়ো বিচাৰোঁ যে কাৰোবাক কিবা এটা যদি দি যাব পাৰি সেইটো বেছি ইম্পৰ্টেণ্ট মই কি পাইছোঁ নাপাইছোঁ সেইবোৰ পিছত দেখা যাব মই কি দিব পাৰিছোঁ মোৰ কাৰণে এইটো বেছি সেইটোৱে ইম্পৰ্টেণ্ট মোৰ দুটা কথা শুনি যদি কোনোবাই কিবা এটা অলপ কাৰোবাৰ জীৱনত কাম আহিছে মোৰ কাৰণে বহুত ডাঙৰ কথা তো সেইটো বিচাৰোঁ সেইটো কাৰণে মই যিমান পাৰোঁ মোৰ কামখিনিৰ পৰা পজিটিভ এটা কিবা এটা দিব বিচাৰোঁ মেছেজ এটা যে প্ৰেমটোক তহঁতি এনেকৈও চাচোন কি হয় এতিয়া নতুন যোনখন আহিছে সেইখনো চাই কিবা এটা ভাল মেছেজ ভাল পাব ন ভাল পাব শ্বৰ্ট ফিল্মবিলাক তোমাৰ চালে পায়ে মেছেজ বা ধুনীয়া অলপ সেইটোৱে ৰাখোঁ সদায় যে কিবা এটা পাওক মানে এনেকুৱা নহয় যে প্ৰেমৰ কাহিনীটো বহুত বনাব পাৰি মানে যি টি কাহিনী বনাব পৰা ক'ৰবাত ছোৱালীজনী দেখিলে ভাল লাগিলে আই লাভ ইউ ক'লে থাকিলে লগত বিয়া হ'ল নহ'ল কিন্তু সেই প্ৰেমটোৰ ভিতৰতো যে কিবা এটা যদি শিক্ষা এটা আহে ভাল লেচনছ এটা আহে তো সেইটো বেছি মোৰ কাৰণে ভাল মানে আহিব লগা ছিৰিজটো জীৱনৰ লগত কিমান % ৰিলেট আছে নিজৰ জীৱনত মোৰ লগত বৰ বিশেষ আছে 50-60% আছে নিজৰ 50-60% আছে ইমান নাই কিন্তু বহুতে ৰিলেট কৰিব নিজক বিচাৰি পাবনে নিজক বিচাৰি পাব বহুতে নিজক দেখা পাব কাৰোবাৰ হয়তো চকু সেমেকিও উঠিব পাৰে ভাল পাব সেইখিনি মোৰ কনফিডেঞ্চ আৰু বাকী বিচৰা মতে দখৰৰ পৰা পালে হ'ল আৰু তাকে আমিও সেইটোৱে বিচাৰোঁ জীৱনত যিখিনি বিচাৰা আমাৰ এণ্টায়াৰ TDS টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ সপোন আছে ফুলফিল কৰা মানুহক ভাল বস্তু দি যোৱা এজন ক্ৰিয়েটৰে সেইটোৱে বিচাৰে ন যে মানুহক ভাল বস্তু দিয়াৰ কাৰণে তো আমিও সেইটোৱে বিচাৰোঁ তোমাৰ জৰিয়তে দুটা মানুহে নিজক বিচাৰি পায় যাতে অলপ হিল হয় অলপ ক'ৰবাত হাঁহে অলপ কান্দে নিজৰ আৱেগখিনি ওলাই দিব পাৰে ন ল'ৰা মানুহে খুব কম কান্দে কিন্তু কান্দে কিন্তু ল'ৰা মানুহে আচলতে সেইটোৱে প্ৰেমটো যে তুমি ইমানকাল মানুহ থকা পিছতো যেতিয়া এজন ব্যক্তিৰ কাৰণে কান্দিব সেই ল'ৰাজনৰ তেতিয়াহে প্ৰেম হয় মানে চবৰ কাৰণে নেকান্দে কিন্তু ল'ৰাই চবৰ আগতো নেকান্দে কোনোবা এজন বিশেষ ব্যক্তিৰ আগতহে কান্দে তো সেই মানুহজনকহে চাগে সেই তেতিয়াহে প্ৰেম হয় মানে আচল প্ৰেম আকৌ এদিন বহিব লাগিব মানে কথা থাকিয়ে যায় ন ওলালে ইমান আকৌ বহিম আমি আকৌ এদিন বহিম তোমালোক বেষ্ট উইচেছ থাকিল যে আৰু আগবাঢ়ি যাওক থেংক ইউ বহুত ভিউজ আহক বহুত আগবাঢ়ি যাওক এই ষ্টুডিঅ'টো আৰু ডাঙৰ হওক তো আমাৰ গোটেই এণ্টায়াৰ TDS টিমটোৰ ফালৰ পৰা আকৌ এবাৰ বেষ্ট উইচেছ দিছোঁ জীৱনত বিচৰাখিনি পাই যোৱা আগুৱাই যোৱা মানুহৰ ভাল পোৱা আজি যেনেকৈ ভাল পাইছে সেইখিনি বাঢ়ি যাওক 2 গুণ হওক 3 গুণ হওক আৰু এনেকৈ মানুহৰ কাৰণে কাম কৰি যোৱা তাকে বেষ্ট উইচেছ দিছোঁ আকৌ এবাৰ ধন্যবাদ দিছোঁ থেংক ইউ